কৃষ্ণ আপোনালোকে ইমান পৰে শুনি আছে বসুদেৱ আৰু দৈৱকীৰ বিবাহ বসুদেৱ দৈৱকীৰ বিবাহ সম্পন্ন হৈছে কংসই নিজে ৰথ চলাই দৈৱকীক বসুদেৱৰ গৃহত থৈ যাবৰ কাৰণে উপগত হৈছে কিন্তু এই ৰথ চলাই যাওঁতেই তেওঁ আকাশবাণী শুনিছে শুনিলা আকাশীবাণী জাহন্তে পথত তেওঁ শুনিলে জাকলয়া জাখ কংস শুনৰে অজ্ঞান এহিৰ অষ্টম পুত্ৰে তোৰ লৈবে প্ৰাণ কংসই যেতিয়াই গম পালে যে দৈৱকীৰ অষ্টম গৰ্ভৰ যিটো সন্তান সেই সন্তানে তেওঁৰ প্ৰাণ কাঢ়ি নিব লগে লগে তেওঁৰ খাণ্ডাৰ পৰা তৰোৱাল উলিয়াই দৈৱকীক বধিবৰ কাৰণে বধ কৰিবৰ কাৰণে উপগত হ'ল দৈৱকীৰ স্বামী অৰ্থাৎ বসুদেৱ এজন পৰম জ্ঞানী তেওঁ ভাবিলে যে মই কি উপায়ে বৰ্তমান কংসৰ হাতৰ পৰা মোৰ পত্নীক মই বচাব পাৰোঁ তাৰ উপায় চিন্তা কৰিলে আৰু তাৰ পাছত তেওঁ কংসক বুজাবলৈ ধৰিলে শুনা মহাৰাজ ঘোষ কুলৰ নন্দন ইয়াত কৈছে তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণক বীৰসকলে বখানে কোনখতে ইহান চিন্তিবে খোজা মাৰ একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ কংসক কৈছে তুমি যেনেকুৱা ৰাজা ত্ৰিভুৱনে তোমাক জানে গতিকে তুমি কেনেকৈ এওঁক বধ কৰিবা এটা হ'ল তোমাৰ নিজৰ ভগ্নী আৰু আনটো হ'ল এওঁ এগৰাকী স্ত্ৰী এজন বীৰ পুৰুষে কেতিয়াও স্ত্ৰীক কোনো ধৰণৰ শাৰীৰিক আঘাত নকৰে বা তেওঁক বধ কৰিব নোৱাৰে সেইকাৰণে বসুদেৱে কৈছে যে হে কংস হে মহাৰাজ দৈৱকী তোমাৰ নিজৰ ভগ্নী আৰু লগতে এগৰাকী স্ত্ৰী গতিকে তুমি কেনেকৈ এওঁক বধ কৰিবা কমনে আচৰৈ পাপ মৰণ ভয়তে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে আজি মৃত্যু হওক নহি সতেক অন্তৰে অৱশ্যে মৰণ আছৈ সবে জগতৰে বসুদেৱে বৰ সুন্দৰভাৱে বুজাইছে যে হে মহাৰাজ জীৱ জন্ম হোৱাৰ লগে লগে মৃত্যুটো নিশ্চিত জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ তস্মাদ অপৰিহাৰ্যৰ্থে নাত্বম সূচিতুমৰ্হসি দ্বিতীয় অধ্যায় ২৭ নম্বৰ শ্লোক গীতা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে হে অৰ্জুন প্ৰাণী যেতিয়া জন্ম হয় তেওঁৰ মৃত্যুটো নিশ্চিত হৈ থাকে জাতস্য হি ধ্ৰুৱ মৃত্যু আৰু যাৰ মৃত্যু হয় তাৰ পুনৰ জন্ম আছে যদি মুক্তি নেপায় জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ মৃতকসকলৰ পুনৰ জন্ম আছে ই সত্য সেইকাৰণে এইটো এটা প্ৰকৃতিৰ নিয়ম বুলি মানি তুমি শোক নকৰিবা এইবুলি অৰ্জুনক কৈছিল ইয়াতো বসুদেৱে এতিয়া কংসক কৈছে হে মহাৰাজ প্ৰাণী উপজিলে তাৰ মৃত্যু আছেই জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে পাঁচটা বস্তু মাতৃৰ গৰ্ভত থাকোঁতেই জীৱৰ ফাইনেল হৈ যায় বুলি শাস্ত্ৰত কয় আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম গৰ্ভত মাতৃ গৰ্ভত সন্তান থাকোঁতে পাঁচটা বস্তুৰ ফাইনেল হয় কি আয়ুষ কিমান দিন জীয়াই থাকিব কৰ্মম চ কেনেকুৱা ধৰণৰ কৰ্ম আচৰণ কৰিব বিদ্যা কেনেকুৱা হ'ব জ্ঞান কেনেকুৱা হ'ব টকা পইচা বিত্ত কেনেকুৱা হ'ব আৰু নিধন একজেক্টলি মৃত্যু কেতিয়া হ'ব আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম মাতৃৰ গৰ্ভত থাকোঁতেই এই পাঁচটা বস্তু ফাইনেল হৈ আহে ইয়াত সেইকাৰণেই বসুদেৱে কংসক কৈছে জন্তুৰ উপজয় মৃত্যু দেহাৰ লগতে যেতিয়াই গৰ্ভত এটা প্ৰাণীয়ে স্থিতিয়ল হয়
তাৰ লগে লগেই তেওঁৰ প্ৰাৰব্ধত কিমান দিন কি লৈ আহিছে সেই বস্তুটো ফাইনেল হৈ যায়, কিমান দিন জীয়াই থাকিব। তাৰ পাছত কৈছে ইয়াত, আজি মৃত্যু হওক নহি শতেক অন্তৰে, অৱশ্যে মৰণ আছে সবে জগতৰে। চাওক, জন্ম আৰু মৃত্যুৰ কনচেপ্টটো অকণমান বুজি লওক, যিকেইগৰাকী আছে বৰ জানিবলগীয়া কথা। আমাৰ যেতিয়াই জন্ম হয় মৃত্যুটো নিশ্চিত হৈ থাকে। কোনে কিমান দিন আয়ুষত চাউল লৈ আহিছে এইটো প্ৰাৰব্ধত অলৰেডি ফাইনেল হৈ আহে। এতিয়া জন্ম আৰু মৃত্যুটো নিশ্চিত, ইয়াৰ মাজৰ সময়খিনিক জীৱন বুলি কয়। এই জীৱনটো কাৰোবাৰ কাৰণে দীঘলীয়া হয়, কাৰোবাৰ কাৰণে চুটি হয়। মানে কোনোবাই বহুত কম দিন জীয়াই থাকে আৰু কোনোবাই বেছি দীঘলীয়াকৈ জীয়াই থাকে। কিন্তু চিন্তা কৰিবলগীয়া ইয়াত একোৱেই নাই, যিহেতু প্ৰাৰব্ধ যেনেধৰণে লৈ আহিছে আমি সিমান দিনে ইয়াত থাকিব পাৰোঁ। সেইকাৰণে বসুদেৱে বৰ সুন্দৰভাৱে বুজাইছে, আজি মৃত্যু হওক নহি শতেক অন্তৰে, অৱশ্যে মৰণ আছে সবে জগতৰে। যেতিয়াই জন্ম ল'ব তাৰ মৃত্যুটো আছেই, লাগিলে আজি হওক, লাগিলে 100 বছৰৰ পাছত হওক। তাৰ পাছত কৈছে, কৰ্মৰ অধীন জীৱ যেতিক্ষণ যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়, যেন জোকে তৃণ পাইলে এৰৈ আউৰ তৃণ, জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন্ন। ইয়াত কৈছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়। আমাৰ মানুহে কৰ্ম অনুসাৰে বিভিন্ন শৰীৰ পায়, বিভিন্ন যোনি পায়। যাৰ যেনেকুৱা কৰ্ম, সেই কৰ্ম অনুযায়ী মানুহে বিভিন্ন ধৰণৰ যোনি পায়। আমাৰ কোনেও কৰ্ম নকৰাকৈ থাকিব নোৱাৰে। নাহি কচ্ছিত ক্ষণমপি জাতু তিষ্ঠত্য অকৰ্মকৃত, কাৰ্যতেহি অৱশ্য কৰ্ম সৰ্ব প্ৰকৃতি জেৰ গুণেই। 3 অধ্যায় 5 নম্বৰ শ্লোকত অৰ্জুনক কৈছে, হে অৰ্জুন, কোনো মানুহ কাম নকৰাকৈ এক মুহূৰ্ত থাকিব নোৱাৰে। আৰু কাম কৰিলে তাৰ 3 ধৰণৰ ফল আহে। অনিষ্টম ইষ্টম মিশ্ৰম চ ত্ৰিবিধা কৰ্মনা ফলম। 8 অধ্যায় 12 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, প্ৰত্যেক মানুহে যেতিয়াই কৰ্ম কৰে তাৰ 3 ধৰণৰ ফল আহে। এটা হৈছে ভাল, এটা হৈছে বেয়া, এটা হৈছে মিশ্ৰিত। ভাল ফল যেতিয়া আমাৰ পুণ্য থাকে তেতিয়া আমি স্বৰ্গলৈ যাব পাৰোঁ, দেৱতা হৈ থাকিব পাৰোঁ। কিন্তু কেতিয়ালৈকে? যিমান দিনলৈকে প্ৰাৰব্ধত পুণ্য আনিছে তিমান দিনলৈকে দেৱতাৰ শৰীৰ লাভ কৰিব পাৰিব। তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম, ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি। 9 অধ্যায় 21 নম্বৰ শ্লোক গীতা। তেতিয়ালৈকে স্বৰ্গত থাকিব পাৰিব যেতিয়ালৈকে আপোনাৰ পুণ্য থাকে। যদি প্ৰাৰব্ধত কেৱল পাপ লৈ আহিছে তেতিয়াহ'লে অধোজনী, কীট পতংগ, পোক পৰুৱা, জীৱ জন্তু। আৰু যদি মিশ্ৰিত থাকে তেতিয়াহ'লে মনুষ্যৰ যোনি। সেইকাৰণে মানুহৰ যোনিত সুখ দুখ দুইটা আমি ভোগ কৰিব লাগে। ইয়াত এতিয়া বসুদেৱে কৈছে, কৰ্মৰ অধীন জীৱ যেতিক্ষণে যায়, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়। কৰ্মৰ অধীন হৈ এটা শৰীৰ যেতিয়া ত্যাগ কৰে আকৌ তেওঁৰ ফল অনুযায়ী বেলেগ এটা শৰীৰ পায়। বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰোপৰাণি, তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান সংয়াতি নবানি দেহি। 2 অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মানুহৰ যেনেকৈ বস্ত্ৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ জীৱই বা আত্মাই এটা শৰীৰ তেওঁ থকাৰ অনুপযোগী বুলি ভাবিলে বেলেগ শৰীৰলৈ তেওঁ ধাৱমান হয়। যেনেকৈ চীনা যোগবিলাকে এডাল বন এৰাৰ আগতে বেলেগ এডাল বন ধাৰণ কৰে, তাৰপিছত ইডাল বন এৰি যায়। ইয়াত ঠিক তেনেকৈ কৈছে, এৰৈ পূৰ্ব দেহা আউৰ শৰীৰক পায়, যেন জোকে তৃণ পাইলে এৰে আউৰ তৃণ, জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন। জীৱন মৰণটো ইয়াতকৈ একো বেলেগ নহয়। যেনেকৈ জোকে এডাল বন বেলেগ এডাল পোৱাৰ পাছত এইডাল এৰি দিয়ে, তেনেকৈ আত্মাই এটা শৰীৰ ত্যাগ কৰি বেলেগ এটা শৰীৰ ধাৰণ কৰে।
যিটোজনে কুশলক চিন্তে আপোনাৰ হেন জানি দ্ৰোহ নিচিন্তিবা কেবেকাৰ। ইয়াত কৈছে যে যদি তুমি নিজৰ কুশল বা মংগল যদি চিন্তা কৰিছা তেতিয়াহ'লে কোনো প্ৰাণীৰ অপকাৰ বা অহিত চিন্তা নকৰিবা। যিটো মূল মন্ত্ৰ হিচাপে গুৰুজনাই এক শৰণ হৰিনাম ধৰ্ম দিছিল, য'ত হিংসা ধৰ্মৰ দূৰ দূৰলৈকে কোনো ধৰণৰ সম্পৰ্ক নাই। আৰু সেইটোকে ইয়াতো কৈছে যে কাৰো প্ৰতি দ্বেষ ভাৱ, কাৰো অহিত চিন্তা নকৰিবা, কাৰো দ্ৰোহ নকৰিবা, কাৰণ ইহ পৰ লোকে নাহি দ্ৰোহীৰ কল্যাণ, বিস্তৰ কহিব কিবা তুমি সৰ্বজান। বসুদেৱে কৈছে, হে মহাৰাজ, যিসকল দ্ৰোহী, যি আনৰ অহিত চিন্তা কৰে, যি আনৰ হিংসা কৰে, তেওঁলোকৰ এইটো লোকতে হওক বা ভৱিষ্যতে যিয়ে লোক নাপাওক কিয় ক'তো তেওঁলোকৰ কল্যাণ নাই। আৰু মই তোমাক বিস্তৰভাৱে কি ক'ম, কাৰণ তুমি সকলো জানা। তোমাৰেহে কনিষ্ঠ ভগিনী জীৱ প্ৰায়, হেন জানি আংক কাটিবাক নোযোৱাই। ক্ষমিও ক ৰাজা তুমি দীনদয়াশীল, আগ পাছ চিনাই আৰু বিস্তৰ বুলিল। বসুদেৱে কৈছে তোমাৰ এই কনিষ্ঠ ভগ্নী কোন? দৈৱকী। সেইকাৰণে এওঁক কটাটো উচিত নহয়। সেইকাৰণে অনুৰোধ কৰিছে, হে মহাৰাজ তুমি এওঁক ক্ষমা কৰা। কৰিলা কাকুতি টাংক অনেক কাৰুণে, তথাপিতো দৈৱকীক নেৰিল দাৰুণে। পৰম দাৰুণ কংস ঘাতুক পৰাই, দেখি বসুদেৱে দুনাই চিন্তিলা উপায়। বহুত স্তুতিনতি কৰাৰ পাছতো কংসই একোৱে বসুদেৱৰ কথা নুশুনিলে আৰু দৈৱকীক কাটিবৰ কাৰণে উদ্যত হ'ল। তেতিয়া বসুদেৱে ভাবিলে মই যেনেকৈ হওক, যেতিয়া মানুহ বিপদত পৰে, মৃত্যুৰ সময় আহি যায় বা সংঘাত আহে, বাচিবলৈ চায়। সেইকাৰণে ইয়াত কৈছে যে দেখি বসুদেৱে দুনাই চিন্তিলা উপায়। ইয়ালৈকে গৈছেনে বাৰু? আৰু গৈছে, আৰু গৈছে, একোত যাব। যাবে বল বৃদ্ধি থাকে, থিৰ কৰি মন, মৃত্যুক তৰিবে লাগি কৰিব যতন। পুত্ৰক অৰ্পিবু বুলি কংস নিপতিক, ইহাৰ হাতৰ এৰুৱাও দৈৱকীক। তাৰপাছত ক'লে যেতিয়ালৈকে বল বুদ্ধি থাকে তেতিয়ালৈকে মৃত্যুৰ পৰা পাৰ পাবৰ কাৰণে আমি চিন্তা কৰিব লাগে। যিমান পৰা যায় সিমানখিনি আমি চেষ্টা কৰাটো উচিত। বসুদেৱে সেইকাৰণে ভাবিলে যে কংসক আৰু শাস্ত্ৰৰ জ্ঞান দি লাভ নাই, কাৰণ তেওঁ মনত যিটো ভাবি লৈছে, যিটো ভয়ত কংস আছে যে দৈৱকীৰ অষ্টম পুত্ৰই মোৰ প্ৰাণ ল'ব। ভাগৱতত দুজন মানুহে আগতীয়াকৈ গম পাইছে, এজন হৈছে পৰীক্ষিত আৰু এজন কংস। পৰীক্ষিতে গম পাইছিল সপ্তম দিৱসতোক তক্ষকে দংশক, বিষ বাহিনী লাগি তোৰ শৰীৰ ভস্ম হওক। 7 দিনৰ দিনা তক্ষকে দংশন কৰিব। আৰু ইয়াত কংসই গম পাইছে যে দৈৱকীৰ অষ্টম পুত্ৰে তোৰ লৈব প্ৰাণ, অৰ্থাৎ দৈৱকীৰ অষ্টম পুত্ৰৰ হাতত তেওঁ প্ৰাণ যাব। দুইজনে মৃত্যুৰ আগজাননী পাইছে, কিন্তু পৰীক্ষিতে সংসাৰৰ প্ৰতি বৈৰাগ্য ভাৱ ধাৰণ কৰি পিতেক জন্মেজয়ক ৰাজ্যভাৰ দি গংগা তীৰত আহি কৃষ্ণৰ চিন্তন কৰিবলৈ ধৰিলে। তাৰ বিপৰীতে কংসই যিটো মৃত্যুৰ চ'ৰ্চ, যিটো উৎস, সেই উৎসটোকে ধ্বংস কৰি দিম বুলি তেওঁ আগবাঢ়িছে। কিন্তু যাৰ যেতিয়া মৃত্যু আহিব কোনেও তাৰ পৰা ৰক্ষা পাব নোৱাৰে। পৃথিৱীত এনেকুৱা কোনো নাই যি মৃত্যুৰ পৰা হাত সাৰিব পাৰিছে। সেইকাৰণে আমি বাৰে বাৰে কৈছোঁ, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱ জন্ম মৃতস্য চ। যাৰ মৃত্যু যেতিয়া কাৰোবাৰ জন্ম হৈছে জীৱৰ, তাৰ মৃত্যুটো নিশ্চিত। এতিয়া ইয়াত বসুদেৱে ভাবিলে মই এটা কাম কৰোঁ যে মোৰ যিমান জন্ম হ'ব পুত্ৰ, এই পুত্ৰখিনি কংসৰ হাততে গতাই দিম বুলি এটলিষ্ট বৰ্তমান সময়ত মই দৈৱকীৰ প্ৰাণটো ৰক্ষা কৰোঁ, এই বুলি ভাবিছে। ইয়ালৈকে পদে গৈছে, আৰু নাই কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নোপজয়, কিবা কংস মৰি আগে যায় জমালয়। কংসু যেবে নমাৰয় পুত্ৰ হৈ জাত, তাৰে হাতে হৈ কিবা আৰে কন্ধপাত। ইয়াত তেওঁ ভাবিছে যদি বৰ্তমান সময়ত মই কিবা এটা কৰি পুত্ৰ সমৰ্পণ কৰি দিওঁ বুলি, দৈৱকীৰ যদি মই প্ৰাণটো ৰক্ষা কৰিব পাৰোঁ,
তেতিয়াহ'লে এইটোতো গেৰেণ্টি নহ'বও পাৰে যে কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নোপজয়। কিজনী দৈৱকীৰ গৰ্ভত পুত্ৰ জন্মই নহয়। কিবা কংস মৰি আগে যাই জমা লয়। কিজনী কংস অষ্টম পুত্ৰ হোৱাৰ আগতেই মৃত্যু হয়। কংস যেবে নমৰয় পুত্ৰ হোৱে জাত। যদি কংস মৃত্যু নহয় আৰু পুত্ৰ যদি জন্ম হয়, তাৰ হাতে হৈ কিবা আৰে কন্ধপাত। কিজনী তেতিয়া মোৰ পুত্ৰৰ হাততেই কংসৰ বধ হয়। এই বুলি মনতে জল্পনা কল্পনা কৰি যেনেকৈ হওক দৈৱকীৰ প্ৰাণ ৰক্ষা কৰিবৰ কাৰণে চিন্তা কৰি কংসক ক'লে যে মই তোমাক মোৰ যিমান পুত্ৰ জন্ম হ'ব এই পুত্ৰখিনি তোমাৰ হাতত তুলি দিম। ইয়ালৈকে গৈছে, তাৰপিছত কি আহে চাওঁ। কৃষ্ণ হে ৰাম যে কোনে বুজিবে কবিপ ঋত দৈৱ গতি এন পৰামৰিষ কৰিয়া মহামতি দহে অন্তৰ্গতে মন মুখত সন্ত ঘাটুক কংস কহেন শুনাই বুলি লন্ত। এই ৰাম নাম শুনিলা ৰাজা যেন আকাশী বচন দৈৱকীত হন্তে নাহি তোমাৰ মৰণ। তাহান পুত্ৰত যেবে ভৈল মৃত্যু ভয় সুপিবুটো মাতে উপ জিলে পুত্ৰ ছয়। হেন শুনি দৈৱকীক এৰি মহাবলী পৰিৱৰ্তি আপোন গৃহক গৈলা চলি। দেখিব সুদেৱ মনে মহাতুষ্ট ভৈলা ভাজায়ে সহিতে নিজ মন্দিৰক গৈলা। কটু দিন অন্তৰে দৈৱকী মহাধন্যা জনিলন্ত অষ্ট পুত্ৰ আৰু এক কন্যা। কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত। এৰিলন্ত পুত্ৰ স্নেহ অসত্য কদৰে কোন দুষ্ট আছৈ হৰি ভকতৰে। যিজনৰ মন মগ্ন ভৈল কৃষ্ণ পাৱে আন কোন বস্তু সিটো মুখ কোন চাৱে। কৃষ্ণ পদে কৈছে কোনে বুজিবে ক বিপৰীত দৈৱ গতি হেন পৰামৰিষ কৰিয়া মহামতি দহে অন্তৰ্গতে মন মুখত শাসন্ত ঘাটুক কংসক হেন শুনাই বুলি লন্ত। বসুদেৱে যেতিয়া দেখিলে যে উপায় নাই, কোনো কাৰণ নাই, দৈৱকীক যেতিয়া মাৰিবৰ কাৰণে কংস উদ্যত হ'ল, গতিকে মনটো যেতিয়াও তেওঁ দুখেৰে ভৰি আছে দহে অন্তৰ্গতে, কিন্তু মুখত হাঁহি লৈ তেওঁ কংসক ক'লে, কি ক'লে? শুনিলাহা ৰাজা যেন আকাশী বচন দৈৱকীত হন্তে নাহি তোমাৰ মৰণ। হে মহাৰাজ, তুমি যিটো আকাশী বাণী শুনিছা তাততো তোমাক দৈৱকীৰ হাতত মৃত্যু আছে বুলি কোৱা নাই। তোমাক কৈছে যে দৈৱকীৰ অষ্টম পুত্ৰে তোৰ লৈব প্ৰাণ, মানে দৈৱকীৰ পৰা তোমাৰ মৃত্যু নাই। তাৰ বিপৰীতে
দৈৱকীৰ গৰ্ভত জন্ম হোৱা অষ্টম পুত্ৰৰ দ্বাৰাহে তোমাৰ প্ৰাণ যাব বুলি আকাশীবাণী হৈছে। গতিকে ইয়াত কৈছে তাহান পুত্ৰত যেবে ভৈল মৃত্যু ভয় সোমপিপু তোমাতে উপজিলে পুত্ৰ ছয়। যিহেতু দৈৱকীৰ পৰা তোমাৰ কোনো প্ৰাণৰ সংশয় নাই, তেওঁৰ সন্তানৰ পৰাহে আছে, গতিকে মই জন্ম হোৱাৰ লগে লগে সেই সন্তানসমূহক তোমাৰ ওচৰত আহি অৰ্পণ কৰিম। হেন শুনি দৈৱকীক এৰি মহাবলী পৰৱৰ্তী আপোনাৰ গৃহক গৈলা চলি। এই কথাটো শুনাৰ পাছত কংসই দৈৱকীক এৰি নিজৰ ঘৰলৈ গুচি গ'ল। দেখি বসুদেৱ মনে মহাতুষ্ট ভৈলা, ভাৰ্যায়ে সহিতে নিজৰ মন্দিৰক গৈলা। এই কথাখিনি শুনাৰ পাছত বসুদেৱ তুষ্ট হ'ল, সন্তুষ্ট হ'ল আৰু দৈৱকীক লগত লৈ নিজৰ ঘৰলৈ গ'ল। কতদিন অন্তৰে দৈৱকী মহাধন্যা জনিলন্ত অস্ত্ৰপুত্ৰ আৰু এক কন্যা কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত। কিছুদিনৰ পাছত দৈৱকীৰ সন্তান হ'ল। প্ৰথমটো সন্তানৰ নাম ইয়াত দিছে কীৰ্তিমন্ত। সন্তান জন্ম হোৱাৰ লগে লগে বসুদেৱে যিহেতু তেওঁ এজন সত্যবাদী, সেইকাৰণে তেওঁ নিজৰ সন্তানটো লৈ গৈ কংসৰ হাতত তুলি দিলে। কীৰ্তিমন্ত নামে পুত্ৰ ভৈল প্ৰথমত বসুদেৱে দিলা নিয়া কংসৰ হাতত। কাৰণ যিহেতুকে তেওঁ এই সত্যটো কৈ পেলাই যে মোৰ সন্তান হ'লে তোমাৰ হাতত তুলি দিম, মাত্ৰ তুমি দৈৱকীক বৰ্তমান এৰি দিয়া, সেইকাৰণে বসুদেৱে নিজৰ সত্য ৰাখিবৰ কাৰণে, নিজৰ অংগীকাৰ ৰাখিবৰ কাৰণে নিজৰ পুত্ৰকে লৈ গৈ কংসৰ হাতত তুলি দিলে। এৰিলন্ত পুত্ৰ স্নেহ অসত্যক দৰে কোন দুষ্ট যাচৈ হৰি ভকতৰে। তেওঁ নিজৰ পুত্ৰৰ স্নেহ এৰি দিছে। ইয়াততো লিখিছে ভাগৱতে যে হৰি ভকতৰ কাৰণে এনেকুৱা দুষ্ট কি আছে, তেওঁলোকে কৰিব নোৱাৰা কাম কি আছে। কোনো বস্তুলৈ হৰি ভকতসকলে ভয় নকৰে। প্ৰতিটো মুহূৰ্তত তেওঁলোক ৰেডি থাকে। যিকোনো কাৰণত তেওঁলোকে নিজৰ প্ৰাণ দিবৰ কাৰণে কোনো ধৰণৰ মনত সংশয় নাই। আপোনালোকে জানে দধীচি মুনিয়ে নিজৰ শৰীৰ ত্যাগ কৰিছিল দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে। যেতিয়া বৃত্তাসুৰৰ ভয়ত দেৱতাসকলে গৈ ভগৱান বিষ্ণুৰ ওচৰত যেতিয়া শৰণ লৈছিল, প্ৰভু ভগৱন্তই কৈছিল যে বৃত্তাসুৰক বধ কৰিবলৈ এপাত বজ্ৰ নিৰ্মাণ কৰিব লাগিব আৰু সেই বজ্ৰ নিৰ্মাণ হ'ব দধীচিৰ অস্থিৰ দ্বাৰা। তেতিয়া দেৱতাসকল দধীচি মুনিৰ ওচৰলৈ গৈছিল আৰু দধীচিক কৈছিল যে হে মুনিবৰ, আমাক ৰক্ষা কৰা তোমাৰ শৰীৰ দান কৰি। আৰু দধীচি মুনিয়ে দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে নিজৰ শৰীৰ দান দিছিল আৰু তেওঁৰ অস্থি লৈ গৈ বিষ্ণু তেজৰ সৈতে বজ্ৰ তৈয়াৰ কৰিছিল, পাছত বৃত্তাসুৰক বধ কৰিছিল। হৰি ভকতৰ কাৰণে দুষ্টেজ একো নাই। ইয়াত বসুদেৱে নিজৰ কথা ৰাখিবৰ কাৰণে, নিজৰ সত্য ৰাখিবৰ কাৰণে নিজৰ পুত্ৰ, প্ৰথম পুত্ৰক নি কংসৰ হাতত তুলি দিছে। গতিকে হৰি ভকতৰ কাৰণে একো দুষ্ট ইয়াত নাই বুলি কৈছে। যিজনৰ মন মগ্ন ভৈল কৃষ্ণ পাৱে, আন কোনো বস্তু সিটো মুখ্যকো নাচাৱে। যিজনে কৃষ্ণৰ চৰণত এবাৰ শৰণ ল'লে তাৰ কাৰণে আনটো বেলেগ কথা, ই মুখ্যকো নিবিচাৰে। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে কীৰ্তনৰ প্ৰথমতেই লিখিছে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো বুলি। মই সেইজন ভকতক নমস্কাৰ কৰোঁ যিজনৰ মুক্তিৰ প্ৰতিও, মুখ্যৰ প্ৰতিও কোনো স্পৃহা নাই। আৰু ইয়াত কৈছে হৰি ভকতে আনটো চব সামান্য কথা, তেওঁলোকে মুক্তিৰ প্ৰতিও কোনো ধৰণৰ ইচ্ছা নাই। যিজনৰ মন মগ্ন ভৈল কৃষ্ণ পাৱে, আন কোনো বস্তু সিটো মুখ্যকো নাচাৱে, তেওঁলোকে মুক্তিৰো বাঞ্ছা নকৰে। ইয়ালৈকে গৈছে, তাৰপিছত অকণ যাওক। কৃষ্ণ পদে কৈছে মায়াৰ ৰচনা পুত্ৰ বাৰ্যা ধনজন, জানি সবে তেজী ভজা কৃষ্ণৰ চৰণ। যিমান ধন টকা পইচা পুত্ৰ পত্নী পৰিবাৰ আছে, এই সকলো মায়াৰ ৰচনা। তিনিটাই মূল তত্ত্ব আছে। এক হৈছে ব্ৰহ্মতত্ত্ব বা ভগৱান, এক হৈছে মায়া আৰু এক হৈছে জীৱ। আমি জীৱবিলাকৰ বাহিৰে দুটাই তত্ত্ব আছে, এক ভগৱান তত্ত্ব আৰু এক মায়া। এই মায়াৰ তিনিটা গুণ আছে। সত্যম ৰজস তম ইতি গুণ প্ৰকৃতি সম্ভৱা, ৪ৰ্থ অধ্যায় ৫ নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে হে অৰ্জুন, মোৰ তিনিটা গুণ আছে মায়াৰ, সত্য, ৰজ আৰু তম। এই তিনিটা গুণেই
সমস্ত জগত কাঠ পুতলাৰ দৰে নচুৱাই আছে। ইয়াত কৈছে এই মায়াৰে ৰচনা হৈছে পুত্ৰ, ভাৰ্যা, ধন, জন সকলো। আৰু মায়া যিমানবিলাক মায়াৰ বস্তু আছে, অবস্তুক দেখাওয়াই বস্তুক আৱৰি, এহিহে মোহৰ মায়া জানা নিষ্ট কৰি। ভাগৱতত কৈছে মায়া মানে যি অবস্তুক বস্তু কৰি দেখুৱায়। গতিকে যিটো প্ৰকৃততে সত্য নহয় তাকে আমাৰ ওচৰত সত্য হিচাপে দেখুৱায়। য'ত প্ৰকৃততে আনন্দ নাই তাতে আনন্দ আছে বুলি আমাক দেখুৱায়, আৰু তাৰ পাছতে আমি ঘূৰি আছোঁ। সেইকাৰণে ভাগৱতে কৈছে মায়াৰ ৰচনা পুত্ৰ, ভাৰ্যা, ধন, জন, জানি সবে তেজী ভজা কৃষ্ণৰ চৰণ। সেইকাৰণে কৈছে সকলো ত্যাগ কৰি কৃষ্ণৰ চৰণত আহা। ভাগৱতৰ মই প্ৰথমে কৈছিলোঁ 10টা লক্ষণ। অত্ৰ স্বৰ্গ বিসৰ্গ স্থানম পোষণম উতয় মনন্তৰ এশ অনুকথা নিৰোধ মুক্তিৰ আশ্ৰয়। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 1ম শ্লোক ভাগৱত। যদিও কৈছে 10টা লক্ষণৰ কথা, ভাগৱতৰ মূল উদ্দেশ্য হৈছে আশ্ৰয়, অৰ্থাৎ 10ম লক্ষণটো। আমি শৰণ ক'ত ল'ম, আশ্ৰয় ক'ত ল'ম? দশমৰ্থ বিশুদ্ধ্যাৰ্থম নবানিমিহ লক্ষণম বৰ্ণয়ন্তী মহাত্মান শ্ৰুতেন অৰ্থেন চাঞ্জসা। 2:10 দ্বিতীয় স্কন্ধ 10ম অধ্যায় 2 নম্বৰ শ্লোক ভাগৱত। তাত কৈছে 10ম স্কন্ধটো প্ৰতিপন্ন কৰিবৰ কাৰণে বাকী 9টা লক্ষণ বৰ্ণনা কৰিছে। আৰু 10মত কি আছে? আশ্ৰয়। আমি আশ্ৰয় ক'ত ল'ম? এখন দেশত এজন ৰজা আছিল। ৰজাজনৰ কোনো উত্তৰাধিকাৰী নাছিল, আৰু ৰজাজন সদায় চিন্তাত থাকে। আমাৰ হাতত যিটো বস্তু নাথাকে আমি তাত সুখ থাকে বুলি ভাবোঁ। মোৰ হাতত যদি 20,000 30,000 টকীয়া এটা মোবাইল আছে, মোৰ লগৰটোৱে যদি এটা আইফোন আনিলে, মই সদায় ভাবিম যে মোৰ সুখটো এতিয়া তাত আছে। 1 লাখ টকা 1.5 লাখ টকীয়া মোবাইলটোতহে মোৰ সুখ আছে। মোৰ হাতত যদি এখন বাইক আছে, মোৰ লগৰটোৱে এখন যদি 4 হুইলাৰ আনিলে, মই ভাবিম যে মোৰ সুখটো তাত আছে। আমাৰ যিটো বস্তু হাতত নাথাকে আমি তাত সুখটো আছে বুলি ভাবি থকা বস্তুটোৰ আনন্দ আমি ল'ব নোৱাৰোঁ। এই ৰজাজনৰ এজন ৰজা, এখন ৰাজ্যৰ চব আছে কিন্তু সন্তান নাই। সেইকাৰণে সদায় তেওঁ চিন্তা কৰে যে মোৰ সন্তান কেনেকৈ হ'ব। আৰু সেইটো চিন্তা কৰি এবাৰ তেওঁ এজন তান্ত্ৰিকৰ ওচৰলৈ গ'ল। তান্ত্ৰিকজনক সুধিলে যে মোৰ উত্তৰাধিকাৰী নাই, কিবা উপায় আছেনে যিটো কৰিলে মই মোৰ উত্তৰাধিকাৰী পাম বা মোৰ সন্তান জন্ম হ'ব? তান্ত্ৰিকজনে চাই মেলি ক'লে, মহাৰাজ তুমি এটা সৰু ল'ৰা বলি দিব লাগিব, নৰবলি। যদি তুমি এটা সৰু ল'ৰা যদি বলি দিব পাৰা তেতিয়াহ'লে তোমাৰ এটা সন্তান হ'ব। মহাৰাজজন ধাৰ্মিক আছিল। তেওঁ ক'লে যে মই মোৰ সুখৰ কাৰণে কোনো এগৰাকী মাতৃৰ কোলাৰ পৰা সন্তান এটা কাঢ়ি আনি বলি দিব নোৱাৰোঁ। তান্ত্ৰিকজনে ক'লে তেতিয়াহ'লে তোমাৰ উত্তৰাধিকাৰী হোৱাটো অসম্ভৱ। লোভত পৰিলে মানুহে বিভিন্ন ধৰণৰ কাম কৰে। সেইকাৰণে গীতাত কৈছে ত্ৰিবিধম নৰকস্যেদম দ্বাৰম নাশনম আত্মন কাম ক্ৰোধস তথা লোভস তস্মাদেতৎ ত্ৰয়ম ত্যজেত। 8 অধ্যায় 21 নম্বৰ শ্লোক গীতা। 3খন নৰকৰ দ্বাৰ বুলি কৈছে, কাম, ক্ৰোধ আৰু লোভ। মহাৰাজ লোভত পৰিল। লোভত পৰাৰ কাৰণে নৰবলি দিবৰ কাৰণেও তেওঁ ৰাজি হ'ল। কিন্তু এটা উপায় উলিয়ালে যে মই জোৰ কৰি কোনো মাতৃৰ পৰা সন্তান কাঢ়ি নানো, তাৰ বিপৰীতে মই ৰাইজৰ কাৰণে, প্ৰজাৰ কাৰণে লোভ দেখুৱাই দিওঁ। সেইকাৰণে তেওঁ ৰাজ্যত ঘোষণা কৰিলে যদি কোনোবাই নিজ ইচ্ছামতে তেওঁলোকৰ সন্তান বলি সজাই যদি আগবঢ়াই দিয়ে তেতিয়াহ'লে মই তেওঁলোকক অজস্ৰ ধন সম্পত্তি দিম, যাতে 14 পুৰুষলে তেওঁলোকে আনন্দত খাব পাৰে। সেইখন দেশত এটা পৰিয়াল আছিল যিটোৱে ভিক্ষা খুজি খায়। সন্তান হৈছে 9টা ল'ৰা আৰু মাক বাপেক। মাক বাপেকে 9টা সন্তানক সন্মুখত বহুৱাই সুধিলে যে বৰ ধুনীয়া এটা সুযোগ পাইছোঁ, যদি তহঁতৰ মাজৰ কোনোবা এটা বলি হৈ যাওঁ তেতিয়াহ'লে আমি অজস্ৰ ধন টকা পইচা পাম, আৰু বাকী যেটা 8টা সন্তান থাকিব আমি সকলোৱে মিলি আনন্দত দিন কটাব পাৰিম। কিন্তু প্ৰশ্ন হ'ল
বলি হৈ কোন যাব? 9টা ল'ৰা বহুৱাই ল'লে। মাক বাপেকে ডাঙৰজনক ক'লে, তয়ে চবতকৈ ডাঙৰ, গতিকে তয়ে বলি হৈ যা। সি ক'লে, মই নাযাওঁ। জন্ম দিয়াটো তহঁতে যেনেকৈ আমাক দিলি, গতিকে মোৰ ভৰিত থিয় হোৱালৈ দিব পৰালৈকে আমাক তুলি তালি ডাঙৰ দীঘল কৰাটো তহঁতৰ কৰ্তব্য। গতিকে যেতিয়ালৈকে আমি নিজৰ ভৰিত থিয় নহওঁ, তেতিয়ালৈকে তহঁতে তুলি তালি আমাক ডাঙৰ দীঘল কৰ। মই কোনো কাৰণত বলি হৈ যাব নোৱাৰোঁ। এটা এটাকৈ সুধিলে। 8টা ল'ৰাই মানা কৰি দিলে। একেবাৰে সৰু ল'ৰাটোৰ বয়স হ'ব 7 বছৰমান। ই সৰু এপা ভকতৰ লগত থাকি ভাল পায়, ভাগৱত শ্ৰৱণ কৰি ভাল পায়। মাক বাপেকে এই সুবিধাটোক ভাগৱতৰ প্ৰতি থকা বা ধৰ্মৰ প্ৰতি থকা তাৰ এই শ্ৰদ্ধাটোক দুৰ্বলতা হিচাপে ল'লে আৰু ল'ৰাটোক ক'লে যে, বোপাই তইতো ভাগৱতৰ চব কথা শুনিছ? ই ক'লে, শুনিছোঁ। দধীচি মুনিৰ কাহিনীটোতো শুনিছ, কেনেকৈ দেৱতাসকলৰ কাৰণে দধীচিয়ে নিজৰ শৰীৰ ত্যাগ কৰিছিল? বোলে শুনিছোঁ। তয়ো আজি দিন আহি গ'ল তোৰ পৰিয়ালটো ৰক্ষা কৰিবৰ কাৰণে, ককায়েৰহঁতৰ লগতে মা দেউতাক ৰক্ষা কৰিবৰ কাৰণে তোৰ শৰীৰটো তই ত্যাগ কৰ। সি ক'লে যে, মই কৰাত একো আপত্তি নাই, মোৰ এটা চৰ্ত আছে, চৰ্তটো তহঁত দুটাই মানিব লাগিব। মাক বাপেকক ক'লে। মাক বাপেকে ক'লে, কি চৰ্ত? ক'লে যে, মোক আদেশ কৰ, মোক আদেশ দে যে তই যা বুলি। কাৰণ পিতৃবাক্য পালি ৰামচন্দ্ৰই 14 বছৰ বনবাস কাটিছিল। পিতৃবাক্য পালি পৰশুৰামে মাতৃ ৰেণুকাৰ ডিঙি কাটিছিল। সেইকাৰণে কৈছে, ময়ো তহঁতৰ বাক্য পালন কৰিবৰ কাৰণে বলি হৈ যাম, কিন্তু মোক আদেশ কৰ। মাক বাপেকে তত্ত্বটো বুজি নাপালে আৰু ক'লে, তোক আদেশ কৰিছোঁ, তই যা। লগে লগে ৰজাৰ ঘৰলৈ খবৰ দিলে। তেওঁলোকৰ সৈন্যবিলাক আহি 5 দিনা ৰাতিপুৱা এই সন্তানটোক লৈ গৈছে। লৈ যোৱাৰ সময়ত গাঁৱৰ গোটেই মানুহে গম পায়, গোটেই জমা হৈ গ'ল, চব জুম বান্ধিলে। ল'ৰাটোক লৈ যাওঁতে সি প্ৰত্যেকৰ মুখলৈ চাইছিল, চকুলৈ চাইছিল, কিজানি কোনোবাই কয় নেকি যে মোক এই ল'ৰাটোক লৈ নাযাবা, আমি একেলগে গাঁৱত থাকোঁ, বিপদে আপদে আমি সহায় কৰিম। কিন্তু কোনেও নামাতিলে। শেষত এই ল'ৰাটোক লৈ গ'ল, মহাৰাজৰ ওচৰত থিয় কৰালে। মহাৰাজে তান্ত্ৰিকজনক মতালে। তান্ত্ৰিকজনে এখন নদীৰ পাৰলৈ লৈ গ'ল। নদীৰ পাৰত এটা প্ৰকাণ্ড মূৰ্তি সাজিলে আৰু সাজি এজন কাটোৱালক মাতিলে। কাটোৱালজনে প্ৰকাণ্ড এখন তৰোৱাল লৈ বলি দিবৰ কাৰণে সাজু হ'ল। সৰু ল'ৰাটোক মাহ হালধিৰে নোৱাই ধুৱাই মালাই ধাৰি পিন্ধাই দিয়া হ'ল আৰু বলিশালত তাক ডিঙি পাতিবলৈ ক'লে। সি বলিশালত গৈ ডিঙিটো পাতি দিলে। মহাৰাজৰ মনটো কিবা কিবি লাগি আছে। মহাৰাজে তাক সুধিলে, বোপাই তোৰ শেষ ইচ্ছা কিবা আছে নেকি? সি ক'লে যে, মহাৰাজ আপুনি মোক শেষ ইচ্ছাৰ কথা সোধে? মোৰ কেৱল বয়স হৈছে 7 বছৰ, গোটেই জীৱনটো মোৰ আগত পৰি আছে, গতিকে মোৰ আশাটো বহুত আছে, কিন্তু মোৰ মা দেউতাক ধন টকা পইচা লাগে আৰু আপোনাক উত্তৰাধিকাৰী লাগে। গতিকে মই মোৰ ইচ্ছা জনাই আপোনাক লাভ নহ'ব, সেইকাৰণে আপুনি কাটিবলৈ আদেশ দিয়ক। মহাৰাজে ক'লে, হ'লেও কিবা যদি সৰু সুৰা তোৰ ইচ্ছা আছে ক। সি ক'লে, মই অকণমান ঈশ্বৰ সেৱা কৰিম। বোলে ঠিক আছে কৰ। ই বালিতে 4টা ঘৰ বনালে, বালিঘৰ। প্ৰথম ভেটিটোৰ ওচৰত গৈ সেৱা কৰিব বিচাৰিছে যদিও পৰা নাই, কান্দি কান্দি উঠিছে আৰু ঘৰটো ভাঙি পেলালে। দ্বিতীয়টো বালিঘৰৰ ওচৰত গ'ল, তাতো সেৱা কৰিব বিচাৰিছে, প্ৰাৰ্থনা কৰিব বিচাৰিছে, পৰা নাই, সেইটো ঘৰো ভাঙি দিলে। তৃতীয়টোৰ ওচৰত গ'ল, সেইটোৰ ওচৰতো সি সেৱা লৈছে, কিন্তু একো প্ৰাৰ্থনা কৰিব পৰা নাই, হুক হুকাই কান্দিছে, ঘৰটো ভাঙি দিলে। চতুৰ্থটো যিটো বালিঘৰ আছিল, সেইটোৰ ওচৰত যেতিয়া সি সেৱা লৈছে, তাৰ মুখলৈ যেন কিবা এটা ৰূপান্তৰ, কিবা এটা সলনি হৈ কিবা আহিছে, হাঁহিৰ এটা বিৰিঙনি তাৰ মুখত দেখা পোৱা গৈছে। সি চকু পানী মোহাৰি পেলালে আৰু তাৰ পৰা হাঁহি হাঁহি উঠি আহিল। আহি বলিশালত ডিঙিটো পাতি মহাৰাজক ক'লে, মহাৰাজ এতিয়া মোক কাটক, মোৰ কোনো আপত্তি নাই। তান্ত্ৰিকজনে ভয় খাই গ'ল দেখি যে ই কিবা যাদু মন্ত্ৰ জানে নেকি। 3টা ঘৰ আগতে সাজি লৈ 3টা ভাঙি পেলালে। তান্ত্ৰিকজনে ভয় কৰিছে, কিজানি ইয়াৰ ডিঙি কটাৰ লগে লগে মোৰ ডিঙি সৰি পৰে নেকি, কি ঠিক। তথাপিও তাক সুধিছে, বোপাই তই এইবিলাক কি কৰিলি?
সি কৈছে জানি কি লাভ, আপোনালোকে কাটক। মহাৰাজে সুধিলে পুনৰ, পাই বুজাই দে তই কি কৰিলি। তে সেই কণমানিটোৱে কৈছিল, মহাৰাজ এই চাৰিওটা মোৰ জীৱনৰ আশ্ৰয়ৰ স্থান। মহাৰাজে ক'লে মানে প্ৰথমটো মোৰ পিতৃ মাতৃৰ আশ্ৰয়। আমি সৰুৰে পৰা যেতিয়াই সংঘাত পাওঁ, বিপদ পাওঁ, দৌৰ মাৰি গৈ মাৰ কোলাত উঠোঁ, দেউতাৰ কোলাত উঠোঁ, আৰু তেতিয়া নিজকে সুৰক্ষিত অনুভৱ কৰোঁ। ল'ৰাটোৱে কৈছে, মই যি মা দেউতাৰ কোলাত উঠি নিজকে সুৰক্ষিত অনুভৱ কৰিছিলোঁ, সেই মা দেউতাই আজি মোক বলি সজাই পঠাই দিলে। গতিকে এইটো মোৰ কাৰণে আশ্ৰয়টো কোনো অৰ্থ নাই। দ্বিতীয়টো কোন? দ্বিতীয়টো মোৰ মিতিৰ কুটুম, মোৰ গাঁৱৰ মানুহ। আমি গাঁও পাতি কিয় বাস কৰোঁ? এজনৰ যেতিয়া বিপদ হয় আমি 10জন আগবাঢ়ি আহি তেওঁক সহায় কৰিব লাগে, নহ'লে গাঁও পাতি থকাৰ লাভ কি? ল'ৰাটোৱে কৈছে, মোক অনাৰ সময়ত মই গাঁৱৰ প্ৰতিজন মানুহৰ চকুলৈ চাইছিলোঁ, কিজানি কোনোবা আগবাঢ়ি আহে নেকি, কোনোবাই কয় নেকি যে সন্তানটো নিব নালাগে, কোনেও নামাতিলে। এইবিলাকো মিছা, এইবিলাক আশ্ৰয় লৈ লাভ নাই, সেইকাৰণে ভাঙি দিলোঁ। বোলে তৃতীয়টো কোন? তৃতীয়টো মোৰ ভাগ্য। আমি ভাগ্যৰ ওপৰত ধিয়াই থাকোঁ প্ৰায়। আমাৰ 9টা সন্তান, 8টা মোতকৈ ডাঙৰ আটাইকেইটা দাদা পাৰ হৈ গ'ল, তেওঁলোকৰ ভাগ্য ভাল। মই চবতকৈ সৰু, অথচ মোৰ ভাগ্য ইমানেই বেয়া যে ময়ে বলি হৈ আহিবলগীয়া হ'ল। গতিকে ভাগ্যৰ ওপৰতো বিশ্বাস কৰি লাভ নাই, এইটোত আশ্ৰয় লৈ লাভ নাই। মহাৰাজে ক'লে, কিন্তু চতুৰ্থ বালিঘৰটো তুমি নাভাঙিলা, আৰু তাৰ সেৱা কৰাৰ লগে লগে তোমাৰ মুখত এটা হাঁহিৰ জিলিঙনি এটা আহিছে, তুমি তাৰ পৰা হাঁহি হাঁহি উঠি আহিছা, এইটো কাৰ আশ্ৰয়? কণমানিটোৱে ক'লে, মহাৰাজ এইটোৱে মোৰ পৰম আৰাধ্য ভগৱান কৃষ্ণৰ আশ্ৰয়। মই যেতিয়া ভগৱান কৃষ্ণক মনতে স্মৰণ কৰি তেওঁৰ ওচৰত যেতিয়া মই সেৱা ল'লোঁ, মোৰ যেন হৃদয়ৰ পৰা ভগৱানে কৈছে, বোপাই চিন্তা কিয় কৰিছ? তোৰ শৰীৰটোহে ইহঁতে কাটিব পাৰিব, তই শৰীৰ নহয়, তই হলি আত্মা, তোৰ মৰণ নাই। নৈনম চিন্তন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ন্ত পুনঃ শোষয়তি মাৰুত অচেদ্য অয়ম দাহ্য অয়ম অক্লেদ্য অশৌচ্য এব চ নিত্য সৰ্বগত স্থানুৰ অচল অয়ম সনাতন। 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, আত্মাক অস্ত্ৰ শস্ত্ৰৰে কাটিব নোৱাৰে, জুয়ে পুৰিব নোৱাৰে, পানীয়ে তিয়াব নোৱাৰে, বায়ুৱে শুহিব নোৱাৰে, ই অচেদ্য, ই অদাহ্য, নিত্য আৰু সনাতন। সেইকাৰণে ভগৱান কৃষ্ণই যেন মোক ক'লে যে বোপাই তই চিন্তা নকৰিবি, তোৰ শৰীৰটোহে ইহঁতে নাশ কৰিব পাৰিব, তোক ইহঁতে নষ্ট কৰিব নোৱাৰে, তই হলি আত্মা, আৰু মই তোৰ লগত আছোঁ, মই তোক দুহাত মেলি ধৰিম। যেনেকৈ কাপোৰ ফাটি গ'লে আমি নতুন বস্ত্ৰ পৰিধান কৰোঁ, ঠিক তেনেকৈ আত্মাই এটা শৰীৰ নষ্ট হ'লে বেলেগ এটা শৰীৰলৈ গুচি যায়। বাসামচি জীৰ্ণানি যথা বিহায় নৱানি গৃহণাতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নৱানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। ল'ৰাটোৱে ক'লে যে মহাৰাজ, মোৰ ভিতৰৰ পৰা ভগৱান কৃষ্ণই মোক যেন ক'লে যে তই চিন্তা নকৰিবি, মই তোৰ লগত আছোঁ দুহাত মেলি, উঠ, তোক কাটিবলৈ দে। আৰু তেতিয়া ল'ৰাটোৱে ক'লে, মহাৰাজ মোৰ মনত এতিয়া তিল মানুহ ভয় নাই, সংশয় নাই, আপোনালোকে মোক বলি দিব পাৰে। তেতিয়া তান্ত্ৰিকজনে কাটোৱালজনক মাতিলে, কাটোৱালজনে প্ৰকাণ্ড এখন তৰোৱাল লৈ আহিল আৰু মন্ত্ৰ উচ্চাৰণ কৰিলে। মহাৰাজে তান্ত্ৰিকজনক ক'লে, অকণমান তই গেৰেণ্টি দিব পাৰিবিনে যে সন্তানটো বধ কৰাৰ পাছত, বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই ল'ৰাই হ'ব? তান্ত্ৰিকজনে ক'লে, মই গেৰেণ্টি দিব নোৱাৰোঁ। তান্ত্ৰিকক সুধিলে, তই গেৰেণ্টি দিব পাৰিবিনে এই সন্তানটো বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব ই এনেকুৱা পিতৃভক্ত মাতৃভক্ত হ'ব, সংস্কাৰী হ'ব? মাক বাপেকৰ কেৱল এটা আদেশ পালন কৰিবৰ কাৰণে 7 বছৰীয়া ল'ৰাটোৱে ই ওলাই আহিছে প্ৰাণ ত্যাগ কৰিবৰ কাৰণে, এনেকুৱা সংস্কাৰী হ'বনে? তান্ত্ৰিকজনে ক'লে, মই গেৰেণ্টি দিব নোৱাৰোঁ। তান্ত্ৰিকজনক সুধিলে যে তই গেৰাণ্টি দিব পাৰিবিনে এই ল'ৰাটোক বলি দিয়াৰ পাছত মোৰ যিটো সন্তান হ'ব তাৰ ভগৱানৰ ওপৰত এনেকুৱা নিষ্ঠা হ'ব? এই 7 বছৰ বয়সত প্ৰভু ভগৱন্তত আশ্ৰয় লোৱাৰ পাছত যিটো ল'ৰাই হাঁহি হাঁহি প্ৰাণ ত্যাগ দিবৰ কাৰণে আগবাঢ়ি আহিছে, এনেকুৱা ল'ৰা মোৰ জন্ম হ'ব? তান্ত্ৰিকজনে ক'লে, মই গেৰেণ্টি দিব নোৱাৰোঁ।
তেতিয়া মহাৰাজে ক'লে তেতিয়াহ'লে তোৰ তাম ঝাম বন্ধ কৰ। তান্ত্ৰিকে ক'লে কিন্তু যদি ইয়াক বলি নিদিয়ে তেতিয়াহ'লে আপোনাৰ সন্তান নহয়, আপুনি উত্তৰাধিকাৰী নাপায়। মহাৰাজে ক'লে যে মোক আৰু বেলেগ উত্তৰাধিকাৰী নালাগে, যিহেতু এই সন্তানটোক মাক বাপেকে অলৰেডি ত্যাগ কৰিছে আৰু তাৰ বিনিময়ত মই মাক বাপেকক যি লাগে সমস্তখিনি দি দিছোঁ। গতিকে মই এই ল'ৰাটোকে মোৰ সন্তান হিচাপে মই তুলি ল'ম, ইয়াকেই মোৰ ৰাজ্যৰ উত্তৰাধিকাৰী হিচাপে মই ঘোষণা কৰিলোঁ। আৰু লগে লগে সেই সন্তানটোকে মহাৰাজে তেওঁৰ নিজৰ সন্তান হিচাপে তুলি লৈ উত্তৰাধিকাৰী পাতিলে। মুকং কৰতি বাচালম পংগুং লংঘয়তে গিৰিম যদ কৃপা তমহং বন্দে পৰমানন্দ মাধৱম। এই দশম স্কন্ধৰ প্ৰথমতে আমাৰ বাপজনাই এই শ্লোকভাগী উচ্চাৰণ কৰিছিল। যাৰ দায়া বলে খোৰা পৰ্বত চঢ়াৱে, মুখে ৰাৱ নাহি যাৰ সিটো কবি হোৱে, হেনয় পৰমানন্দ বন্দ মাধৱক কৃপা কৰা বাপ কৃষ্ণ মই অজ্ঞানক। আমি আশ্ৰয় ক'ত লওঁ সেইটোৱে ডাঙৰ কথা। সেইকাৰণে ইয়াত বৰ সুন্দৰভাৱে কৈছে যে মায়াৰ ৰচনা পুত্ৰ ভাৰ্যা ধনজন জানি সবে তেজী ভজা কৃষ্ণৰ চৰণ। কাৰণ কৃষ্ণত যদি আমি শৰণ লওঁ, কৃষ্ণৰ চৰণ যদি আমি ভজন কৰোঁ, তেতিয়াহ'লে আমি পৰম আনন্দ লাভ কৰিব পাৰিম। কংসে বোলে বসুদেৱ কিনো পুণ্যশালী, এৰি দিলা পুত্ৰক সত্যক প্ৰতিপালি। কংসই ভাবিছে যে বসুদেৱ কেনেকুৱা হ'ব লাগিব, নিজৰ সত্য অংগীকাৰ ৰক্ষা কৰিবৰ কাৰণে নিজৰ পুত্ৰ, প্ৰথম পুত্ৰ কীৰ্তিমন্ত তাকো আনি মোৰ হাতত উঠাই দিছে। গতিকে বসুদেৱ ধন্য। হাঁহিবলৈ নিওঁ ইটো সৱাল তোমাৰ, আতহন্তে কিছু ভয় নাহিকে আমাৰ। কংসই ক'লে যে হে বসুদেৱ, আৰে এইটো ল'ৰাৰ পৰা মোৰ কোনো ভয় নাই, তুমি ইয়াক লৈ যোৱা। কীৰ্তিমন্তক প্ৰথম সন্তানটোক কংসই বসুদেৱৰ হাততে তুলি দিলে। যোৱা যোৱা, ইয়াক লৈ যোৱা, মোৰ ইয়াৰ পৰা কোনো ভয় নাই। তোমাৰ অষ্টম পুত্ৰ ভৈলে দিবা আনি, সেহিহে মোহৰ মৃত্যু শুনি আছোঁ বাণী। তোমাৰ যেতিয়া অষ্টম পুত্ৰ হ'ব, সেই পুত্ৰটো মোৰ ওচৰত আনি দিবা, কাৰণ মই শুনি আছোঁ, আকাশী বাণী শুনিছোঁ কি বুলি, যে তোমাৰ অষ্টম পুত্ৰৰ দ্বাৰাহে মোৰ মৃত্যু আছে। গতিকে এইটো সন্তান মোৰ একো এওঁৰ প্ৰতি কোনো বেয়া ভাৱ নাই, তুমি লৈ যোৱা, এই বুলি প্ৰথম সন্তানটো দি দিলে। হেন শুনি বসুদেৱ পুত্ৰ কোলে ধৰি, আপোন গৃহক গৈলা মৈন্য পৰিহৰি, নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে, আন বুলি আন কৰৈ অসতি দুৰ্জনে। কংসৰ কথা শুনি বসুদেৱ নিজৰ ঘৰলৈ যায়। হেন শুনি বসুদেৱে পুত্ৰ কোলে ধৰি সন্তানটো কোলাত লৈ আপোন গৃহক গৈলা মৈন্য পৰিহৰি, শোক পৰিহাৰ কৰি নিজৰ ঘৰলৈ গ'ল। তথাপিও নগৈলা সঞ্জাত ক্ৰূৰ কংসৰ বচনে। যদিও কংসই কৈছে যে মই তোৰ সন্তানটো এৰি দিলোঁ, তই লৈ যা, বসুদেৱে কৈছে, মনত ভাবিছে যে এইজন মানুহৰ একো ঠিক নাই, আন কৈ আন বুলি আন কৰৈ অসতি দুৰ্জনে। কিবা এটা কৈ পেলাই কিবা এটা কৰে, কাৰণ তেওঁলোকৰ আচৰণত সত্যতা নাই। সেইকাৰণে বসুদেৱে চিন্তা কৰিছে, যদিও মোক কংসই কৈছে সন্তানটো লৈ যোৱা বুলি, মই লৈ যাওঁ, কিন্তু মনত তেওঁৰ চিন্তা আছে কি বুলি, যে ইয়াৰ কথাত কোনো বিশ্বাস কৰিব নোৱাৰি, আন কৈ পেলাই আন কৰ্ম কৰে। ইয়ালৈকে গৈছে। তাৰপিছত অকণ পাঠ যাওক। কৃষ্ণ। ভাগৱতৰ অনুবাদ কৰোঁতে কেইটামান অধ্যায়ৰ পাছত একোটাকৈ উপদেশ দি গৈছিল জনকল্যাণৰ নিমিত্তে। তেওঁ যিকেইটা স্কন্ধ অনুবাদ কৰিছে, প্ৰথম, দ্বিতীয়, তৃতীয়ৰ অনাদি পাতন, ষষ্ঠৰ অজামিল উপাখ্যান, অষ্টমৰ বলি চলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিভাগ, শেষৰ কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ আৰু দ্বাদশ স্কন্ধ, এইকেইটা গুৰুজনাই নিজে কৰা। এইকেইটা স্কন্ধ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ পাছত একোটাকৈ উপদেশ দি গৈছে। এই উপদেশসমূহৰ গুৰুজনাই দিয়া উপদেশ ভাগৱতত টোটেল আছে 173টা। 173টা উপদেশ আমি এখন গ্ৰন্থত সংকলন কৰিছিলোঁ, যিখন গ্ৰন্থ যোৱাবাৰ আমি ইয়ালৈ আহোঁতে আপোনালোকক দি গৈছিলোঁ, কহে গুৰু শংকৰ। নাজানো মই আপোনালোকে অধ্যয়ন কৰিছেনে নাই। গুৰুজনাই দিয়া 173টা উপদেশ এই গ্ৰন্থখনত আছিল। তাৰে এটা উপদেশ বৰ্তমান ওলাইছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আনপুণ্য নাহিকে কলিত। ইয়াত কৈছে সমস্ত মানৱ জাতিৰ কাৰণে শুনিও ক সৰ্বজন, কৃষ্ণৰ চৰিত, কৃষ্ণৰ চৰিত্ৰসমূহ তোমালোকে শ্ৰৱণ কৰা। ভগৱান কৃষ্ণই যিখিনি লীলা কৰি গৈছে, সেই লীলাখিনি আমাক শ্ৰৱণ কৰিবলৈ কৈছে। কিয়? কাৰণ
প্ৰভু ভগৱন্তৰ লীলাসমূহ দিব্য জন্ম কৰ্ম চমে দিব্যম এৱম য ব্যক্তি তত্ত্বতঃ ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি মামেতি পাণ্ডৱ। 4ৰ্থ অধ্যায় 9ম শ্লোক 9 নম্বৰৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ জন্ম কৰ্ম চব দিব্য। এই জন্ম কৰ্মখিনি যদি কোনোবাই শুনে, ত্যক্ত্বা দেহা পুনৰ্জন্ম নেতি, শৰীৰ ত্যাগ কৰাৰ পাছত তেওঁ আৰু পুনৰ জন্ম ল'বলগীয়া নহয়। ইয়াত সেইকাৰণে কৈছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। কলিত ইয়াতকৈ আৰু পুণ্য একো নাই। যুগ ধৰ্মৰ মতে কৃতেয়দ ধিয়ায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত। 12:52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক ভাগৱত অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে। তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদজোকা মহাপুৰুষ মাধৱদেৱে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যুগ ধৰ্মৰ মতে ঈশ্বৰক আৰাধনা কৰাৰ যি মাৰ্গ আছে তাৰ ভিতৰত আটাইতকৈ সুগম আৰু সুলভ মাৰ্গ হৈছে তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰা। সেইকাৰণে গুৰুজনাই ইয়াত লিখিছে, আতপৰে আন পুণ্য নাহিকে কলিত। যদিও কলিক দুখৰ সাগৰ বুলি কোৱা হয়, তথাপিও তাত এটা পৰম গুণ আছে। দুখৰ সাগৰ কলি, তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কইলা ৰক্ষণ, অন্ত্যজাতি পাতকীও কলিত তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। ইয়াত কেৱল মাত্ৰ কৃষ্ণৰ কীৰ্তন কৰি কলি যুগত মানুহে পাৰ পাব পাৰে। সেইকাৰণে গুৰুজনাই লিখিছে, শুনিও ক সৰ্বজনে কৃষ্ণৰ চৰিত, আতপৰে আন পুণ্য নাহিকে কলিত। লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। তোমালোকে এনেকুৱা এটা জন্ম পাইছা যিটো জন্মৰ ব্ৰহ্মায়ো বাঞ্ছনা কৰে, ব্ৰহ্মাৰো প্ৰাৰ্থনী নৰতনু অনুপাম। 84 লাখ যোনি আছে, বিভিন্ন ধৰণৰ শৰীৰ। এই 84 লাখ যোনিৰ 20 লাখ সব স্থাৱৰ জানো, 9 লাখ জলচৰ সব মানো, 11 लाख कुर्म कभी गावे, पक्षीगण 10 लाख बतावे, 30 लाख पशु जानो हो भाई, 4 लाख बंदर दुखदाई। जब ये 84 लाख कट जावे तब कहूँ मानुष तन पावे। 20 लाख गस गसनिर प्रजाति, 9 लाख जलचर प्राणीर प्रजाति, 11 लाख काछर दरे सरीसृप जातीय प्राणीर प्रजाति, चराई चिरिकटिर प्रजाति आछे 10 लाख, 30 लाख विभिन्न जन्तु, 4 लाख बांदर प्रजाति, টোটেল মিলাই 84 লাখ। 84 লাখ যোনি ভ্ৰমণ কৰাৰ পাছত 100 কোটি জন্মান্তৰে হৈ মহাভাগ, নৰ শৰীৰক জীৱে তেবে পাৱে লাগ। বহুত পুণ্যৰ ফলত আমি এই শৰীৰটো লাভ কৰিছোঁ। সেইকাৰণে গুৰুজনাই কৈছে, লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত। এই শৰীৰটো পাবৰ কাৰণে ব্ৰহ্মায়ো আশা কৰে। কাৰণ স্বৰ্গই কওক, ব্ৰহ্মলোকলৈকে কওক, ক'তো সাধন কৰাৰ উপায় নাই, ঈশ্বৰ ভক্তি কৰাৰ উপায় নাই। কেৱল মানুহৰ যোনিৰ দ্বাৰাহে আমি ঈশ্বৰ ভক্তি কৰিব পাৰোঁ। বাকী সববিলাক ভোগৰ যোনি, তেওঁলোকে প্ৰাৰব্ধত লৈ অহা ফলখিনি ভোগ কৰে মাত্ৰ। যেনেকৈ এজন মানুহে পকেটত 1 লাখ টকা ভৰাই হিল ষ্টেচনত ফুৰিব গৈছে, 1 লাখ টকা থকালৈকে হিল ষ্টেচনত আনন্দ কৰিব পাৰিব। পইচা শেষ হোৱাৰ লগে লগে পুনৰ ঘৰলৈ আহিব লাগিব। ঠিক তেনেকৈ স্বৰ্গত দেৱতা হৈ তেতিয়ালৈকে থাকিব পাৰিব যেতিয়ালৈকে পুণ্য সঞ্চিত হৈ আছে। তে ত্বম ভুক্ত্বা স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৃত্যুলোকম বিশন্তি। 9ম অধ্যায় 21 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, স্বৰ্গত তেতিয়ালৈকে থাকিব পাৰিবা যেতিয়ালৈকে তোমাৰ পুণ্য আছে। পুণ্য ক্ষয় হ'লে পুনু নৰকত মজে আকৌ আহিব লাগিব। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, লোভী আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথামৃত। সেইকাৰণে তোমালোকে যত্ন কৰি কৃষ্ণৰ অমৃত পান কৰা। ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হৰাই। ক্ষণিক সংসাৰ, এই সংসাৰখন খন্তেকীয়া, দুৰ্লভ মানুষ দেহ দেহী নাম ক্ষণভংগুৰ। একেবাৰে ক্ষণিক আমাৰ মানুহৰ দেহাটো কচুপাতৰ পানীৰ দৰে, বিজুলীৰ দৰে, নদীত টানি দিয়া এডাল ৰেখাৰ দৰে, পানীত টানি দিয়া ৰেখাডালৰ দৰে অস্থিৰ। এই আছে এই নাই। সেইকাৰণে ইয়াত লিখিছে ক্ষণিক সংসাৰ,
বিলম্বত কাৰ্য নাই, দেৰি কৰি লাভ নাই। চিন্তামণি জন্ম হেৰা হাততে হেৰায়। বহুত মূল্যৱান বস্তু যদি একো নকৰা, কাষতে থাকিও লাভ নহ'ব। হাতত মূল্যৱান বস্তু আছে, যদি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে তাৰ কোনো লাভ নাই। আপোনাৰ ঘৰত গাড়ী আছে, আপুনি চলাব নেজানে, কি লাভ হ'ব? আপোনাৰ হাতত বহুত ডাঙৰ ডাঙৰ বস্তু আছে, আপুনি ব্যৱহাৰ নেজানে, কি লাভ হ'ব? মূল্যৱান বস্তু হাতত থাকোঁতেও যদি আমি ব্যৱহাৰ কৰিব নাজানো, তেতিয়া তাৰ পৰা আমাৰ বিশেষ একো লাভ নহ'ব। সেইকাৰণে ইয়াত কৈছে, ক্ষণিক সংসাৰ বিলম্বত কাৰ্য নাই, চিন্তামণি জন্ম হেৰা হাততে হেৰায়। নাহিকে চেতন কাল অজগৰে গিলে, ধনজন জীৱন যাইবেক একতিলে। নাহিকে চেতন কাল অজগৰে গিলে। সময় আমাক এফালৰ পৰা গ্ৰাস কৰি আহি আছে। আমি দেখোঁ বহুতে জন্মদিন পাতে বিৰাট ধুমধামেৰে। এটা দিশ তেওঁলোকে চায় যে মোৰ জন্মদিন আজি, ইমান সংখ্যক জন্মদিন, কিন্তু এটা কথা পাহৰি যায় যে মই জীৱনৰ মোৰ ইমানখিনি দিন পাৰ কৰিলোঁ, মোৰ এটা বছৰ আকৌ কমিল। অৰ্থাৎ যদি 100টা বছৰ প্ৰাৰব্ধত লৈ আহিছিল, 40 নম্বৰৰ জন্মদিন যদি পাতি আছে, তেওঁ গম পাব লাগে যে 40টা বসন্ত মোৰ অলৰেডি গ'ল, মাত্ৰ মোৰ আগত 60 বছৰটোহে আছে। এটা এটা দিন আমাৰ পৰা কমি গৈ আছে। প্ৰতিটো মুহূৰ্তত সময় আমাৰ কমি গৈ আছে। আমি আগবাঢ়ি আছোঁ মৃত্যুৰ পথলৈ। গতিকে এই কথাটো ইয়াত কৈছে, চিন্তামণি জন্ম হেৰা হাততে হেৰায়। নাহিকে চেতন কাল অজগৰে গিলে, ধনজন জীৱন যাইবেক একতিলে। যিমানবিলাক ধন টকা পইচা সম্পত্তি আছে, চব এক মুহূৰ্তত সকলো শেষ হ'ব। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে যে সময় নষ্ট নকৰি কৃষ্ণৰ কথা, কৃষ্ণৰ লীলা শ্ৰৱণ কীৰ্তন কৰা। ইয়ালৈকে গৈছে কৃষ্ণ। কৃষ্ণ যত দেখা ভাজা পুত্ৰ সবে কাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে তেতি ক্ষণ। বিষয়ৰ সুখ একতিলে কৰি সুৰ, যমৰ কিংকৰে ধৰি নিব যমপুৰা। যমৰ মুতিক দেখি হৰাইব চেতনা, দুৰ্ঘোৰা নৰকে পেলাই ভুঞ্জাইবে যাতনা। হেন জানি কৃষ্ণৰ চৰিত কৰা সাৰ, হতে বেশে তৰিবা ঘোৰা সংসাৰ নিকাৰ। কৃষ্ণ পৰে কৈছে, যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে যেতি ক্ষণ। বিষয়ৰ সুখ একেতিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যি ভাৰ্যা পুত্ৰ ধন টকা পইচা এইবিলাক পাবৰ কাৰণে, লাভ কৰিবৰ কাৰণে তাৰ মাজত সুখ আছে বুলি ভাবি আমি 24/7 অৰ্থাৎ প্ৰতিটো মুহূৰ্ত একাকাৰ কৰি দিছোঁ। এই বস্তুবিলাকে আমাক সুখ দিব নোৱাৰে, চব ইয়াতে পৰি থাকিব। যত যিমান আছে, যত দেখা ভাৰ্যা পুত্ৰ সবে অকাৰণ, চাই মাত্ৰ থাকে কালে, ধৰে যেতিক্ষণ। যেতিয়া কালে ধৰিব, যেতিয়া মৃত্যু আহিব, কোনেও কাকো ৰাখিব নোৱাৰে। বিষয়ৰ সুখ একেতিলে কৰি চুৰ, যমৰ কিংকৰে ধৰি নিবে যমপুৰ। য'ত বিষয়ত সুখ আছে বুলি আমি বৰ্তমান বিষয়ৰ সুখৰ প্ৰতি আশা কৰি ধন টকা পইচা পুত্ৰ পৰিবাৰ কৰি মৰি আছোঁ, এই সমস্তবিলাক যিমানবিলাক আছে, সময় অহাৰ লগে লগে চব নষ্ট হ'ব। আৰু যিখিনি পুত্ৰ ভাৰ্যা আছে তেওঁলোককো যমৰ কিংকৰে ধৰি লৈ যাব। যমৰ কিংকৰে ধৰি নিবে যমপুৰ। যমৰ মূৰ্তিক দেখি হৰাইবে চেতনা, দুৰ্ঘোৰ নৰকে পেলাই ভুঞ্জাইবে যাতনা। আৰু যেতিয়া যমৰ কিংকৰে লৈ যাব,
যাৰ যেনেকুৱা কৰ্ম সি তেনেকুৱা কৰ্ম ফল ভোগ কৰিব লাগিব। যদি আমি এই জীৱনত অপকৰ্ম কৰিছোঁ, নিষিদ্ধ কৰ্ম কৰিছোঁ, কৰিব নলগীয়াখিনি যদি কৰি আছোঁ, তাৰ ফলটো আমি ভোগ কৰিব লাগিব। যমদূতে আমাক বিভিন্ন ধৰণৰ শাস্তি দিব। সেইকাৰণে গুৰুজনাই লিখিছে, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, তেবেহে তৰিবা ঘোৰ সংসাৰ নিকাৰ। সেইকাৰণে কেৱল কলিযুগত এটাই মাত্ৰ উপায় আছে যে আমি কৃষ্ণৰ চৰিত্ৰ পান কৰিব লাগে, যোনে যিমান পাৰোঁ। আমি প্ৰায়ে কওঁ, আপোনালোকৰ আজিকালি বহুলভাৱে এটা বস্তু প্ৰত্যেক মানুহৰ হাততেই আছে, সেইটো হৈছে ফোন, মোবাইল। মোবাইলটো ৰিং কৰিলে আমি হেল্ল' বুলি কওঁ। হেল্ল' কাৰ নাম জানানে নাই? হেল্ল' হৈছে যোনে মোবাইল সৃষ্টি কৰিছিল তেওঁৰ পত্নীৰ নাম। আৰু আমি নজনাকৈ মাইকী মানুহ এজনীৰ নাম এনি টাইম লৈ থাকোঁ হেল্ল' হেল্ল' কৈ। তাৰ ঠাইত কৃষ্ণ কৃষ্ণ বুলি ক'বলৈ লোৱা ভাল। যদি নজনাকৈ হওক জানিয়ে হওক আমি যদি কৃষ্ণ বুলি কওঁ, দিনটোত যদি 10 বাৰ ফোন আহে 10 বাৰ কৃষ্ণ নাম ল'লে, আৰু আপুনি কাৰোবালৈ কওঁতেও যদি কৃষ্ণ কৃষ্ণ ক'বলৈ অভ্যাস কৰিলে, আৰু তাৰ বাহিৰেও যদি জ্যেষ্ঠজনক দেখে বা যাক আপুনি দেখে, আপোনাৰ ওচৰলৈ কোনোবা আহিছে, আপুনি অভিবাদন জনাওঁতে যদি কৃষ্ণ বুলি ক'বলৈ ল'লে, অভিবাদন শীলস্য নিত্যম বৃদ্ধ উপসেবিনা চতুৰ্থস্য বৰ্ধতে আয়ু বিদ্যা যশো বলম। 4টা বস্তু বৃদ্ধি হয় বুলি কৈছে, আয়ু, যশ, বিদ্যা আৰু বল। যদি কেৱল আমি কৃষ্ণ বুলি ক'বলৈ সম্বোধন কৰিবলৈ শিকোঁ, ইজনে সিজনক যদি অভিবাদন কৰিবলৈ শিকোঁ, কৃষ্ণ শব্দটো যদি আমি দৈনন্দিন জীৱনত ল'বলৈ প্ৰেক্টিছ কৰোঁ, তেতিয়া কৈছে 4টা বস্তুৰ লাভ হ'ব, আপোনালোকৰ বাঢ়িব। আয়ুস বৃদ্ধি, বিদ্যা, জ্ঞান, যশ আৰু বল। 4টা বস্তুৰ বৃদ্ধি হ'ব কেৱল কৃষ্ণ বুলি ক'লে। জ্যেষ্ঠজনক অভিবাদন জনালে, জ্যেষ্ঠজনক সন্মান জনালে, এই 4টা বস্তুৰ আমাৰ অট'মেটিকেলি বৃদ্ধি হ'ব। গতিকে আমি তাৰ সেয়া নকৰি পেলাই বেলেগ বেলেগ বাহিৰৰ কিছুমান কথা লৈ পেলাই মূৰ ঘমাই আছোঁ। এতিয়া ইয়াত কৈছে, হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ, কাৰণ কলিযুগত ইয়াৰ বাহিৰে আন একোৱেই নাই। হৰিৰ নামেব 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 মম জীৱনম কলৌ নাস্তেইব 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 গতিৰন্যথা। নাৰদে কৈছে, কলিযুগত কেৱল হৰিনাম হৰিনাম আৰু হৰিনামে মোৰ জীৱন। হৰিনামৰ বাহিৰে মোৰ একো নাই, একো নাই, একো নাই, কেৱল কৃষ্ণৰ চৰিত্ৰ। সেইকাৰণে গুৰুজনাই ইয়াত বাৰে বাৰে কৈছে যে তোমালোকে কৃষ্ণৰ চৰিত্ৰ পান কৰা। আমি যিমানবিলাক কৰ্ম কৰিছোঁ এইবিলাকক কৰ্ম বুলি কয়। প্ৰভু ভগৱন্তই যিমানখিনি কৰিছে এইবিলাক লীলা বুলি কয়। এই লীলাখিনি যদি আমি শ্ৰৱণ কৰোঁ, তেতিয়াহ'লে সেই লীলাখিনি যিহেতু দিব্য, সেই লীলা শ্ৰৱণ কীৰ্তন কৰিলে প্ৰভু ভগৱন্তৰ প্ৰতিটো লীলাৰ প্ৰতিটো কথা আমাৰ কৰ্ণপথে গৈ, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই জলৰ যতেক মল যেহেন শৰৎকালে স্বভাৱতে নিৰ্মল কৰয়। সমস্ত হৃদয় আমাৰ পবিত্ৰ কৰি তুলিব। আৰু যদি হৃদয়খন পবিত্ৰ হয়, তেতিয়া আপুনি ঈশ্বৰক দৰ্শন কৰিব পাৰিব। এতিয়াও বহুতে বাহিৰত গৈ পেলাই ঈশ্বৰক দৰ্শন কৰিবলৈ যায়। ইভেন আমাৰ এনেকুৱা বিশ্বাস আছে, গাঁৱৰ নামঘৰটোত থকা ভগৱানটোৰ পাৱাৰ 25%, বাহিৰত থকাটো 75%, ক'ৰবাত আছে 100%। গতিকে আমি ইয়াত শৰাই দিয়াতকৈ অমুক নামঘৰত দিওঁগৈ। এইবিলাক মানুহৰ ভ্ৰান্ত ধাৰণা। দেৱৰ ঈশ্বৰ হৰিতান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ঈশ্বৰ মুখ্য পাইবে নালাগে দূৰক যাইবে, আশা হৰি সবাৰো হিয়াত। যিজন ঈশ্বৰ নামঘৰত বিৰাজমান হৈ আছে, যিজন ঈশ্বৰ আপোনালোকে বেলেগ বেলেগত গৈ বিচাৰি ফুৰিছে, সেইজন ঈশ্বৰ আপোনাৰ হৃদয়তে আছে। আপুনি কিয় দেখা পোৱা নাই? কাৰণ আমাৰ মনত কপটতা আছে, কলুষতা আছে। সেইকাৰণে মায়াৰ আৱৰণখনৰ কাৰণে আমি দেখা পোৱা নাই। এই মায়াৰ আৱৰণখন আঁতৰ যেতিয়ালৈকে কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি ভগৱানৰ দৰ্শন নাপাম। আৰু আৱৰণ কেনেকৈ আপুনি আঁতৰাব? গীতাত অৰ্জুনক কৈছে, দৈৱহী এষ গুণময়ী মম মায়া দূৰত্বয়া মাম এব যে প্ৰপদ্যন্তে মায়ামেতাম তৰন্তিতে। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। 7ম অধ্যায় 14 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ মায়া অতি ভয়ানক। ইয়াৰ পৰা পৰিত্ৰাণ তেওঁহে পাব পাৰিব যিজনে মাম এব ইয়ে প্ৰপদ্যন্তে, কেৱল মোৰ চৰণত যোনে শৰণ ল'লে, কেৱল মোৰ চৰণত যোনে শৰণ ল'লে তেওঁহে মায়াৰ পৰা পৰিত্ৰাণ পাব পাৰিব। আৰু যেতিয়ালৈকে আমি মায়াৰ পৰা পৰিত্ৰাণ নাপাওঁ, তেতিয়ালৈকে আমি এই জীৱনৰ যিমানবিলাক দুখ সংঘাত ইত্যাদি আছে ইয়াৰ পৰা পৰিত্ৰাণ পাব নোৱাৰিম। কাৰণ মায়াৰ 3টা গুণে আমাক কাঠ পুতলাৰ দৰে নচুৱাই আছে।
সত্যম রজস্তমৈতি গুণ প্রকৃতি সম্ভবা নিবধ্নন্তি মহাবাহু দেহে দেহিনাম অব্যয়ম। 14 অধ্যায় 5 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, মোৰ 3টা গুণ আছে মায়াৰ, সত্য, ৰজ আৰু তম। এই 3টা গুণে মানুহক কাঠ পুতলাৰ দৰে নচুৱাই আছে, দেহাক আত্মাক শৰীৰৰ লগত বান্ধি ৰাখিছে। এই 3টা গুণ কেনেকুৱা? সত্য গুণৰ প্ৰভাৱ তত্ৰ সত্বম নিৰ্মলত্বাদ প্ৰকাশকমনাময়ম সুখ সঙ্গেন বদনাতি জ্ঞান সঙ্গেন চানগ। 14 অধ্যায় 6 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মোৰ যিটো সত্যগুণ ই নিৰ্মল, প্ৰকাশময়, পোহৰ দিয়ে। আধ্যাত্মিক জ্ঞান বৃদ্ধি হ'ব। সত্যগুণ বৃদ্ধি হোৱাৰ লগে লগে ঈশ্বৰমুখী হ'বলৈ মন যাব, দহৰ কল্যাণ কৰিবলৈ মন যাব, সুখ আৰু জ্ঞানৰ লগত আপোনাক বান্ধি ৰাখিব। ৰজগুণ, ৰজু ৰাগাত্মকম বৃদ্ধি তৃষ্ণা সংগ সমুদ্ভৱম তন নিবধ্নন্তি কৌন্তেয় কৰ্ম সংগেন দেহিনাম। 14 অধ্যায় 7 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ৰজগুণ হৈছে ৰাগাত্মক, আসক্তি বঢ়াব। বয় বস্তু, ধন, টকা পইচা, পুত্ৰ, পৰিবাৰ, সংসাৰ এইবিলাকৰ প্ৰতি আসক্তি বঢ়াব, তৃষ্ণা বঢ়াব। ইটো লাগে, সিটো লাগে, সিটো লাগে, আৰু তাৰ কাৰণে বিভিন্ন কৰ্মত লিপ্ত কৰাব। নকৰিবলগীয়া কামকাৰী কৰিব। আশা পাশা সতৈৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। 14 অধ্যায় 12 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে বিভিন্ন ধৰণৰ কৰাপশ্যনৰ দ্বাৰা হ'লেও টকা ঘটিব, সঞ্চয় কৰিব বিচাৰিব। গতিকে এইবিলাক হৈছে তৃষ্ণা যেতিয়া বাঢ়ি যাব। আৰু তমগুণ, তমগুণৰ মূল যিটো তাৰ কোৱালিটি, তমগুণ হৈছে প্ৰমাদ আলস্য নিদ্ৰাভি। তমস্তু অজ্ঞানজম বৃদ্ধি মোহনম সৰ্বদেহিনাম প্ৰমাদ আলস্য নিদ্ৰাভি। প্ৰমাদ, নকৰিবলগীয়া কামবিলাক কৰিব। আলস্য, এলেহুৱা ভাৱ। নিদ্ৰা, শুই থাকিবলৈ মন যাব। এইবিলাক কোৱালিটি আহিলে গম পাব। আলস্য ভাৱ আহিব, হিংসা কৰিবলৈ মন যাব, প্ৰমাদৰ দৰে কাম কৰিব, বিভিন্ন ধৰণৰ পশু পক্ষীৰ প্ৰতি হিংসা, জীৱৰ প্ৰতি অন্যায়, এইবিলাক ভাৱ মনলৈ আহিব। পঢ়িবলগীয়া বস্তুটো পিছত পঢ়িম বুলি থ'ব, কৰিবলগীয়া কামটো পিছত কৰিম বুলি থ'ব। প্ৰক্ৰাষ্টিনেশ্যন, বেলেগ পিছত কৰিম বুলি কওঁতে কওঁতে কৰিবলগীয়া কামৰ এটা মস্ত প্ৰকাণ্ড এটা দম হৈ যাব। আৰু তাৰ পাছত যেতিয়া ক'ৰ পৰা আৰম্ভ কৰোঁ, কি কৰোঁ একো গম নাপাব, তেতিয়া কি কৰিব? ছুইচাইড। যিমানবিলাকে আত্মঘাতী কৰে সেইবিলাক চিন্তা কৰিয়ে কৰে, তমগুণৰ প্ৰভাৱ। সেইকাৰণে ইয়াৰ পৰা পাৰ পাব পৰা যদি কিবা উপায় আছে, উপায় এটাই ভগৱান কৃষ্ণই দি কৈছে, মাম এব যে প্ৰপদ্যন্তে মায়াম এতাম তৰন্তিতে। 7 অধ্যায় 14 নম্বৰ শ্লোক। হে অৰ্জুন, যদি ইয়াৰ পৰা পৰিত্ৰাণ বিচাৰিছ, মোৰ চৰণত শৰণ ল, তাৰ বাহিৰে গতি নাই। 700 শ্লোকৰ গীতা, 574টা শ্লোক ভগৱান কৃষ্ণই অৰ্জুনক কৈছে। 574টা। প্ৰথমতেতো অৰ্জুনৰ সংশয় দূৰ কৰি গৈ আছে, আৰু শেষত গৈ নিজৰ সিদ্ধান্ত দিছে। সৰ্বগুহ্যতমম ভূয় শৃণুমে পৰমম বচ এইস্তস্মিমে দৃঢ়মিতি তত বক্ষ্যামি তে হিতম। 8 অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। 8 অধ্যায় 66 নম্বৰ শ্লোক গীতা। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সখী লৈ আমাত নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিস্তাৰ। অৰ্জুনক ক'লেগৈ, চব বাদ দি মোৰ ওচৰত আহ। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত বুলি কয়। গীতাত এক শৰণৰ কথা কৈছে, যিটো গুৰুজনাই এক শৰণ হৰিনাম ধৰ্মৰ প্ৰৱৰ্তন কৰি গ'ল। এই এক শৰণ ভাগ গীতাৰ পৰা আনিছে। গীতাৰ 8 অধ্যায় 66 নম্বৰ শ্লোকত লিখিছে ক্লিয়াৰকৈ, চব বাদ দি মোৰ ওচৰত আহ। সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ। চব বাদ দি মোৰ ওচৰত আহ। আৰু সেইটোৱে হৈছে আশ্ৰয়, সেইটোৱে হৈছে শৰণ। আমি ক'ত শৰণ ল'ম, ক'ত আশ্ৰয় ল'ম, গীতাত দি থৈ গৈছে। ভাগৱতে কৈছে নামৰ কথা। 18,000 শ্লোক আছে ভাগৱতত। শেষৰ শ্লোকটোত কৈছে, নাম সংকীৰ্তনম য়স্য সৰ্ব পাপ প্ৰণাশনম প্ৰণাম দুঃখ সমানাত্তম নমামি হৰিম পৰম। 12, 13, 23 দ্বাদশ স্কন্ধ 13 অধ্যায় 23 নম্বৰ শ্লোক ভাগৱত। শেষৰ শ্লোকত
যে নাম সংকীৰ্তনৰ দ্বাৰা সমস্ত পাপ নাশ হ'ব আৰু গুৰুজনাই এই ধৰ্মটোৱে আমাক দি গৈছে এক শৰণ হৰিনাম ধৰ্ম গতিকে ইয়াত বাৰে বাৰে আমাক কৈ গৈছে যে হেন জানি কৃষ্ণৰ চৰিত্ৰ কৰা সাৰ তেবেখে তৰিবা ঘোৰ সংসাৰ নিকাৰ কৃষ্ণৰ চৰিত্ৰকে সাৰ কৰি লোৱা তেতিয়াহে এই দুৰ্ঘোৰ সংসাৰৰ পৰা পাৰ পাব পাৰিবা তাৰ বাহিৰে গতি নাই এই কথাখিনি কৈছে যি কি নহওক বাপ বান্ধৱ ভাই মাতৃ সমস্ত ইয়াৰ পাছত এটা কোট আছে আমাৰ অধ্যায়ো পৰিছে আমি ভাবিছোঁ আমিও এখন আসনখন কোনোবা এজন পাঠকক দি আমি বিদায় ল'ম কৃষ্ণ কৃষ্ণ বিচাৰি শাস্ত্ৰ পাইবা এহি হে যুগতে কৃষ্ণৰ নামে সাধে ভুকুতি মুকুতি কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ পদে কৈছে বিচাৰি শাস্ত্ৰৰো পাইবা এহিষে যুগুতি কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি শাস্ত্ৰৰ উত্তম হৈছে গীতা ভাগৱত সনাতন ধৰ্মৰ তিনিটা প্ৰস্থান আছে শ্ৰুতি প্ৰস্থান স্মৃতি প্ৰস্থান আৰু ন্যায় প্ৰস্থান শ্ৰুতি প্ৰস্থানত বেদান্ত আহে উপনিষদবিলাক উপনিষদৰ আকৌ সাৰ হৈছে ভাগৱত সৰ্ব বেদান্ত সাৰমহি শ্ৰী ভাগৱতম ইষ্যতে জয়স্ব ৰসামৃত তৃপ্তস্য নানন্যত্ৰ গতি ক্বচিত 12, 13, 15 দ্বাদশ স্কন্ধ ত্ৰয়োদশ অধ্যায় 15 নম্বৰ শ্লোক অৰ্থাৎ সমস্ত বেদান্তৰ সাৰ হ'ল ভাগৱত স্মৃতি প্ৰস্থানত আছে গীতা ন্যায় প্ৰস্থানত আছে ব্ৰহ্মসূত্ৰ 555টা শ্লোকৰ ব্ৰহ্মসূত্ৰৰ ইয়াৰো টিকা ভাষ্য হৈছে ভাগৱত গতিকে আল্টিমেটলি শাস্ত্ৰৰ উত্তম দুখনেই গ্ৰন্থ আহিছে এখন হৈছে গীতা আনখন হৈছে ভাগৱত আৰু গীতা ভাগৱতে কেৱল কৃষ্ণত শৰণ লৈ তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ কথাই আমাক কৈছে সেইকাৰণে ইয়াত গুৰুজনে কৈছে বিচাৰি শাস্ত্ৰৰো পাইবা এহিষে যুগুতি তুমি বিচাৰি চোৱা বিভিন্ন শাস্ত্ৰ অধ্যয়ন কৰি চোৱা তাতো তুমি আচল বস্তু এটোৱে পাবাগৈ কিটো কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি কেৱল কৃষ্ণৰ নামেহে আমাক ভুকুতি আৰু মুকুতি দিব ভুকুতি মানে সংসাৰৰ ভোগৰ বস্তু মুকুতি মানে মুখ্য যিটো পোৱাৰ পাছত আপুনি আৰু পুনৰ ইয়ালৈ আহিব নালাগে আপুনি আমাৰ এতিয়া কি হয় জীৱবিলাকে এটা শৰীৰ এৰাৰ পিছত বেলেগ এটা শৰীৰ ধাৰণ কৰে আমি কেতিয়াবা কুকুৰ হৈ আছো কেতিয়াবা মেকুৰী হৈ আছো কেতিয়াবা কীট পতংগ হৈ আছো কেতিয়াবা দেৱতা হৈ আছো যাৰ যেনে কৰ্মফল সেইমতে আমি শৰীৰ ধাৰণ কৰিছো তেতিয়ালৈকে কৰিব লাগিব যেতিয়ালৈকে আমাৰ কৰ্মফলবিলাক সঞ্চিত হৈ থাকে এইকাৰণে ইয়াত কৈছে তাৰ পৰা মুক্তি পোৱাৰ যদি কিবা উপায় আছে তেতিয়ালে কৈছে কৃষ্ণৰ নামেহে সাধে ভুকুতি মুকুতি অৰ্থাৎ ইহ সংসাৰত ভোগৰ বস্তু আৰু এই লোকৰ বাহিৰে পৰলোকত যদি মুক্তি লাগে তে দুইটা বস্তু দিব পৰা যদি কিবা উপায় আছে সেয়া হৈছে ভগৱান কৃষ্ণৰ নাম তাৰ পাছত কৈছে কলিৰ পৰম ধৰ্ম জানা হৰি নাম শংকৰে ৰচিলা ডাকি বোলা ৰাম ৰাম কলিৰ পৰম ধৰ্ম হৰি নাম বুলি কৈছে কৃতেয়দ ধিয়ায়াতু বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলৌ তদ হৰি কীৰ্তনাত 12:3-52 দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক সত্য যুগে ধ্যান ত্ৰেতা যুগে যজ্ঞ দ্বাপৰ যুগত পূজা কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা কেৱল কলি যুগত আপোনালোকে যিয়ে শাস্ত্ৰ নপঢ়ক কিয় যদি হি নিগম শাস্ত্ৰ হয় যদি বেদৰ পৰা নিশ্চিত হৈ আহিছে তেতিয়া আপোনাক এটাই কথা ক'ব যে কলি যুগত কেৱল কৃষ্ণৰ নাম লোৱা কেৱল কৃষ্ণৰ নাম আৰু আমি জানি পেলাই যদি নকৰো কৃষ্ণৰ নাম যদি নলওঁ তেতিয়াহ'লে আমি কি বুলি ক'ব কাৰণ আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভীৰ নৰনম যদি কেৱল আহাৰ নিদ্ৰা ভয় আৰু সংসাৰ বৃদ্ধি কৰি আমি জীয়াই আছো তেতিয়াহ'লে আমাৰ আৰু পশু পক্ষীৰ মাজত একো পাৰ্থক্য নাই
আমাক কেৱল এটা বস্তুৱে শ্ৰেষ্ঠ কৰি ৰাখিছে, সেইটোৱে হৈছে ধৰ্ম। ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে না হীনা পশুভীৰ সমানম। ধৰ্মই কেৱল মানুহক শ্ৰেষ্ঠ কৰি ৰাখিছে। ধৰ্ম মানে আপুনি যিটো ধাৰণ কৰি ৰাখিছে, মনত যিটো পুহি ৰাখিছে, যিটো মনত এনি টাইম ভাবি আছে, সেইটোৱে আপোনাৰ কাৰণে ধৰ্ম। যোনে যেনেকৈ ভাবিছে সি তেনেকুৱা হৈ যায়। আমাৰ ভাৱৰ ইমান শক্তি আছে, যোনে যেনেকৈ ভাবে। ইভেন এজন ল'ৰাই সৰুতেই যদি ভাবে যে মই IAS হ'লোঁ, আৰু মনৰ ভাৱ, তেওঁৰ আচৰণ, তেওঁৰ চলন ফুৰণ যদি তেনেকুৱা হয়, আপোনালোকে মানি লওক সি এদিন IAS হ'ব, কনফাৰ্ম। প্ৰথম কথা, আমি বিশ্বাস নিজে কৰিব নোৱাৰোঁ। মই কেনেকৈ হ'ম, এইটো ইমান টান এক্সাম, UPSC মই কেনেকৈ দিম। প্ৰথমতে নিগেটিভ আমাৰ মনত আহে। কাৰণ সৰু ল'ৰা ছোৱালী জন্মৰ পৰা 16 বছৰ বয়সলৈকে মাক বাপেকে কেৱল লাখ টাইমছ তেওঁলোকক নিগেটিভ কথা কয়। তই এইটো নকৰিবি, তই এইটো নোৱাৰ, তই এইফালে নাযাবি, এইটো তোৰ দ্বাৰা নহ'ব। এই না 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 শুনোতে শুনোতে মন গোটেই সিহঁতৰ নিগেটিভ বস্তুৰে ভৰি পৰে। সদায় কথাবিলাক পজিটিভ আকাৰত ক'ব লাগে। নোৱাৰাৰ কি কথা আছে? একে ব্ৰেইন দিছে, তেতিয়াহ'লে নোৱাৰিব কিয়? মানে আমাৰ প্ৰথমতে যিটো ভাৱ, আমাৰ যিটো বিচাৰ, যিটো আমাৰ ধাৰণা, এইটোৱে আমি প্ৰথমতে চাৰেণ্ডাৰ কৰি দিওঁ, মোৰ দ্বাৰা এইটো নহ'ব। আৰু যদি প্ৰথমতেই আপুনি হাথিয়াৰ পেলাই দিয়ে যে মোৰ দ্বাৰা নহ'ব, তাৰপাছত আৰু যিমানেই যি কৰক আপুনি তাত কেতিয়াও সফলতা অৰ্জন কৰিব নোৱাৰে। সেইকাৰণে প্ৰথম কথা, বিচাৰত লাগিব ষ্ট্ৰংনেছটো। আপোনাৰ বিচাৰ কেনেকুৱা, আপুনি সেইকাৰণে শাস্ত্ৰৰ ওচৰ চাপিব লাগিব। যি কি নহওক, বাপ বান্ধৱ আই মাতৃ সমস্ত ভাইটি কোনোবা এজন দিয়া। 3টা বস্তু আপোনালোকে আজিৰ যিকেইজন আছে মনত ৰাখি যাওক। এজন সৎ মানুহ মনুষ্যৰ পৰা মনুষ্যত্ব প্ৰাপ্তিৰ কাৰণে 3টা বস্তুৰ প্ৰয়োজন হয়। প্ৰথম হৈছে ভাৱৰ শুদ্ধতা, দ্বিতীয় হৈছে বাণীৰ পবিত্ৰতা, আৰু তৃতীয় হৈছে কৰ্মত শুদ্ধতা। এই 3টা বস্তু যদি আপোনালোকে প্ৰত্যেকে যদি অভ্যাস কৰে আনিবৰ কাৰণে, প্ৰত্যেকজন মানুহ সমাজত একোজন সফল ব্যক্তি হ'ব, কোনেও নুই কৰিব নোৱাৰে। প্ৰথম কথা, ভাৱৰ শুদ্ধতা। মানুহৰ মনলৈ 24 ঘণ্টাত 1200 পৰা 60,000টা চিন্তা আহে, ভাৱ আহে। ইয়াৰে 80% বেয়া ভাৱ, ৱেষ্টেজ থট। বিশেষকৈ মানুহ যেতিয়া অকলে থাকে তেতিয়া বেছি সময় বেয়া ভাৱে মানুহটোক আগুৰি ধৰে, দুনিয়াভৰৰ নিগেটিভ চিন্তা। যোনে এইবিলাক এক্সাৰচাইজ কৰিবলৈ শিকিলে যে মোৰ মনলৈ ইমান বেয়া ভাৱ কিয় আহিছে, এই ভাৱবিলাক মই আঁতৰাই কেনেকৈ ভাল ভাৱবিলাক আনো, এই ভাৱৰ শুদ্ধতা যদি অভ্যাস যদি কৰে, আৰু তাৰ কাৰণে শাস্ত্ৰই আমাক উপায় দি গৈছে, এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তদা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য 1ম অধ্যায় 12 নম্বৰ শ্লোক। তাত কৈছে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। যদি আমি ভাগৱত শ্ৰৱণ নকৰোঁ তেতিয়াহ'লে মনৰ শুদ্ধতা নাহিব। চাইণ্টিফিক কাৰণ যদি লাগে শুনক, ভাগৱত বাংময়ী স্বৰূপ বুলি কৈছে। ভগৱান কৃষ্ণ ইয়াত প্ৰতিটো শব্দত বিলীন হৈ আছে, প্ৰতিটো শব্দত ইয়াত এনাৰ্জি আছে। এই এনাৰ্জিবিলাক আপোনাৰ কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই। মনত যিমানবিলাক বেয়া ভাৱ আছে চব আঁতৰাই দিব কোনে? এই ভাগৱতৰ প্ৰতিটো শব্দই। কিন্তু আমি শ্ৰৱণ নকৰোঁ, আমি ভাগৱত শুনিবলৈ নাহোঁ, গতিকে ভাৱৰ শুদ্ধতা নাথাকে। দ্বিতীয় আহিছে বাণীৰ শুদ্ধতা। কেৱল জিভাখনৰ ওপৰত যদি আমি কণ্ট্ৰল কৰিব পাৰিলোঁ, আমাৰ সংসাৰৰ 90% 95% আমি দুখ আঁতৰাই ৰাখিব পাৰিম। কেৱল জিভাৰ ওপৰত যদি সংযম। জিভাই 2টা কাম কৰে, এটা হৈছে খাদ্যৰ সোৱাদ লয় আৰু এটা হৈছে কথা কয়। খাদ্যৰ কেৱল সোৱাদ লোৱাত জিভাই ইমান চতুৰ হৈ গ'ল, 40-50 কিলোমিটাৰ ড্ৰাইভ কৰি মানুহ ধাবাত খাবলৈ যায় কেৱল টেষ্টৰ কাৰণে। তাকো ইয়াত থাকিলেও ভাল নাপায়, সোৱাদটো নাপায়, আৰু ভিতৰলৈ গ'লেও সোৱাদটো নাই। কেৱল 2.5 ইঞ্চি জিভাখনৰ ভিতৰতে পাগুলি থাকোঁতে সেইকণ সময়ে মাত্ৰ সোৱাদটো পায়। আৰু সেইখিনিৰ কাৰণে কি খাব লাগে কি নালাগে সেইখিনি বিচাৰি নাচায়। নচোৱাৰ কাৰণে কি হয়, য'ত পৌষ্টিক লাগিছিল, য'ত সাত্বিক খাদ্য গ্ৰহণ কৰিব লাগিছিল, তাৰ ঠাইত আমি টেষ্টি খাদ্য খালি গ্ৰহণ কৰোঁ, যিটোৱে আমাৰ শৰীৰৰ কাৰণে অপকাৰ কৰে। সেইকাৰণে
কম দিনৰ ভিতৰত মানুহবিলাকে নিজৰ বল শক্তি বীৰ্য সব হেৰুৱাই পেলায় আৰু দ্বিতীয়টো হৈছে জিভাৰ দ্বিতীয় কাম হৈছে কথা বাণীৰ যদি সংযম নাথাকে এবাৰ দাঁত আৰু জিভাৰ মাজত কাজিয়া লাগিছে জিভাখনে লৰফৰাই থাকোঁতে দাঁতে কৈছে বেছি লৰফৰাই নাথাকিবি তোক এনেকুৱা জেগাত কামোৰ মাৰিম তেজেৰে লুতুৰি পুতুৰি হৈ যাবি আৰু জিভাই ভাবিছে ঠিকেই তহঁত 32টা আছ তহঁতৰ ষ্ট্ৰেংথটো বেছি মই অকলশৰীয়া কিন্তু জিভাই তথাপিতো হাৰ মনা নাই কৈছে চাবি তহঁত 32টা আছ বুলি মই ভয় নকৰোঁ কাৰণ মই এনেকুৱা কথাত এনেকুৱা জেগাত এনেকুৱা কথা কৈ দিম যে তহঁত 32টাৰ এটাও নাথাকিবি বুজি পাইছে নাই গতিকে আল্টিমেটলি জিভাৰ ওপৰত যদি আমি কণ্ট্ৰোল কৰিলোঁ অৰ্থাৎ ক'ত কেনেকৈ কি ক'ব লাগে নে নাই আপুনি প্ৰতিটো কথা কোৱাৰ আগতে চিন্তা কৰক মই কথাটো নকলেও চলে নেকি যদি নকলেও চলে তেতিয়াহ'লে নক'ব কথা নকোৱাকৈ থকাটো ভাল কিন্তু কথা ক'ব পৰাটো এটা আৰ্ট কলা বুলি কৈছে সেইটোৰ কাৰণে কলাৰ কাৰণে আপুনি আগতে শ্ৰৱণ কৰিব লাগিব শ্ৰৱণ নকৰাকৈ আপুনি বক্তা হ'ব নোৱাৰে এইটো ধ্ৰুৱ সত্য যদি আপুনি ভাল শ্ৰোতা নহয় আপুনি এজন বক্তা হ'ব নোৱাৰে ই খাটাং প্ৰথমতে আপুনি শুনোতে আপোনাৰ মনৰ যিমানবিলাক কলুষতা কপটতা সব নাইকিয়া হ'ব তাৰ পাছত আপুনি কোৱাৰ এটা আপোনাৰ আৰ্ট প্ৰভু ভগৱন্তই আপোনাক নিজে আহিব আপোনাৰ মনত আহি যাব এইবিলাক আপুনি ক'ব পাৰিব আৰু বাণীক সেইকাৰণে বিনালৈ ৰূপান্তৰিত কৰিবলৈ কৈছে যাতে সংগীতৰ উদ্ভৱ হয় বাণীক যদি আমি বানলৈ ৰূপান্তৰিত কৰোঁ এপাত শৰলৈ তেতিয়াহ'লে কাৰোবাৰ হৃদয়ত আঘাত দিব আৰু যিপাত শৰ আজি আপুনি বেলেগলৈ প্ৰহাৰ কৰিলে সেই পাত শৰ এদিন ঘূৰি পকি আপোনাৰ শৰীৰত লাগিব গতিকে দ্বিতীয়টো হৈছে বাণীৰ ওপৰত সংযম তৃতীয়টো হৈছে কৰ্মৰ পবিত্ৰতা আমি যি কৰ্ম কৰিছোঁ এই কৰ্মটো শাস্ত্ৰসন্মত হ'ব লাগে অৰ্জুনক গীতাত কৈছে তস্মাৎ শাস্ত্ৰম প্ৰমাণম তে কাৰ্য ব্যৱস্থিত জ্ঞাত শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুমিহ অৰ্হসি ষষ্ঠাদশ অধ্যায় 24 নম্বৰ শ্লোক গীতা হে অৰ্জুন তোৰ কাৰ্য অৰ্থাৎ তই কোনটো কৰিব লাগে কোনটো কৰিব নালাগে তাৰ ক্ষেত্ৰত শাস্ত্ৰই প্ৰমাণ গতিকে আগতে শাস্ত্ৰৰ অধ্যয়ন কৰ শাস্ত্ৰৰ মতে কৰ্মখিনি কৰ যিটো কৰিব লাগে সেইটো কৰ যিটো কৰিব নালাগে সেইটো নকৰিবি বিধি আৰু নিষেধ আমাৰ যিটো আজিকালি ডু আৰু ডোন্টছ বুলি কয় এইটো কৰিব লাগে এইটো কৰিব নালাগে আপুনি কৰিবলগীয়াটো যদিও কৰা নাই নকৰিবলগীয়াখিনি এটলিষ্ট নকৰাকৈ থাকক তেতিয়া পুণ্য অৰ্জন নহ'লেও পাপ আপোনাৰ দ্বাৰা নহয় আমি পুণ্য অৰ্জন কম কৰোঁ পাপ তাতকৈ বেছি কৰি দিওঁ অৰ্থাৎ এজন ডায়েবেটিছৰ পেচেণ্ট ডাক্তৰৰ তাত গৈছে ডাক্তৰে টেষ্ট কৰি পেলাই চুগাৰ পালে 300-400 মাৰি আছে ক'লে যে তুমি ইনচুলিন ল'ব লাগিব লগতে নিষেধ দিলে মিঠাইটো একদম ত্যাগ কৰি দিয়া এতিয়া সি যদি ভাবে যে ইনচুলিন লাগিলে মই এটাৰ ঠাইত দুটা ল'ম কিন্তু মই ৰসগোল্লা খামেই গতিকে তাৰ পৰা লাভ নহ'ব সি একো তাৰ পৰা লাভ নাপাব সেইকাৰণে এই তিনিটা বস্তু আপোনালোকে মনত ৰাখক ভাৱৰ শুদ্ধতা নিজে আপোনালোকে অভ্যাস কৰক মোৰ মনলৈ এইটো ভাৱ আহিছে কিয় এইটো ভাৱ এই সময়ত কিয় আহিল মই এইটো কথা কিয় চিন্তা কৰিলোঁ এই সময়ত মই কি কৰিবলগীয়া আছিল কি মোৰ কৰ্তব্য আছে এনেকৈ এক্সাৰচাইজ কৰোঁতে এদিন দেখিব যে আপুনি বহুত ওপৰলৈ গুচি গৈছে বহুত ওপৰলৈ আৰু তাৰ বিপৰীতে যদি ভাৱৰ সোঁতত বৈ গ'ল তেতিয়াহ'লে 80% চিন্তা বেয়া চিন্তা গতিকে নিম্নগামী হোৱাটো খাটাং তাৰ পৰা কোনেও ৰাখিব নোৱাৰে